খাব বিচাৰে বিশ্বজিৎ দৈমাৰীক যদি আপুনি কালি কয় যে এয়া আলকাট্ৰা নহয় এয়া 500 টকীয়া নোট তেওঁ হেও খাই দিব তেওঁ খাই ল'ব সো গোটেই বিভাগটোৱে নষ্ট কৰি দিলে সেইকাৰণে কৈছো যোগ্য পাতিব লাগিব গংগা জলৰে ধুব লাগিব না আপুনি হেতু কথা কৈছে মই হেতু মানে আপুনি কৈছে যে ইমানেই দুৰ্নীতি কৰিছে ইমানেই কেলেংকাৰী কৰিছে গোটেইখন যে মানে যোগ্য পতাৰ কথা আপুনি উল্লেখ কৰিছে যোগ্য পাতিব লাগিব তাৰ মানে আপুনি এনেকৈ কৈছে যে গোটেই সচিবালয়কে আসলতে তেওঁ হয়তো তেওঁৰ যদিহে অভিযোগবোৰ সঁচা হয় তেতিয়াহলে তেওঁ নিজৰ হাতুৰাত সেইবোৰ লৈ লৈছিল আপুনি আৰম্ভ কৰিছো অভিজিৎ শৰ্মাৰ পৰা এভিডব্লিউএ যেহেতু এই বিষয়টোক লৈ সংবাদ মাধ্যমকো সম্বোধন কৰিছে তেওঁলোকে এই বিষয়টো পাতকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে গতিকে মই শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো এতিয়া বহু কথাই পোহৰলৈ আহিছে এটা বহুত কথা আহিছে আপোনালোকে যিখিনি প্ৰকাশ কৰিছিল তাৰ লগত সংযুক্ত কৰি সংলগ্ন কৰি আৰু বহু কথাই পোহৰলৈ আহিছে এটা কথাটো হৈছে যে আপুনি আৰু বা আপোনালোকে আৰু কিমানখিনি জানে কেলেংকাৰী বিষয় বা ইয়াৰ পাছত আৰু কি হ'বলৈ গৈ আছে পদক্ষেপ হিচাপে হোক বা আপোনালোকৰ নেক্সট যিখিনি কথা বতৰা কাৰণ খুচৰতে বিষয় ওলাই গৈ আছে কিন্তু গণতন্ত্ৰৰ মন্দিৰত দুৰ্নীতি গণতন্ত্ৰৰ মন্দিৰক কুলসিত কৰা আৰু এই গোটেই কথাখিনি আমি 2024 চনৰ 24 আগষ্টত আমি গোটেই বিষয়টো লৈ ফেলে এটা প্ৰেছ কনফাৰেন্স দিছিলোঁ আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই নিজে ব্যক্তিগতভাৱে ফোন কৰি বাৰে তেখেতক অনুৰোধ কৰিছিলোঁ যে আপুনি ইয়াৰ ব্যৱস্থা ল'ব প্ৰথম দিনাখন তেখেতে মোক ফোনটো কৰাৰ লগে লগে ক'লে নিশ্চয় অভিজিৎ ভাই মই এইখিনি ব্যৱস্থা ল'ম আৰু তাৰ পিছৰ পৰা তেখেতে মোৰ ফোন ৰিচিভ নকৰা হ'ল হুমেন বৰুৱাক ফোন কৰিলেও মানে তেওঁ নাই বুলি কয় অমুক নাই তেওঁ মানে ইয়াৰ পৰা গা এৰি পলোৱাৰ নিচিনা আৰম্ভ কৰিলে আৰু তেতিয়াই আমি গম পাইছিলোঁ যে ইয়াতে আৰু একো নহ'ব কিন্তু মন্দিৰত হাত দিবলৈ অলপ অসুবিধা হয় আৰু মন্দিৰৰ বদনাম গাবলৈ অলপ অসুবিধা হয় আৰু সেইকাৰণে আমি ইমান দিনে মনে মনে থাকিলোঁ আৰু বহুত সংবাদ গোষ্ঠীৰ বহুত ভাল সাংবাদিক আপুনি নিজেও বা এনেকুৱা বহুত আমিও এই বাতৰিটো চেষ্টা কৰিছো কিন্তু সবে মনে মনে থাকিব লগা হৈছিলে একমাত্ৰ মানে স্পিকাৰজনক কি কেনেকৈ ক'ব স্পিকাৰজনৰ বিষয়ে কিন্তু হয় এতিয়া যেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত যেতিয়া কথাবিলাক ওলোৱা আৰম্ভ কৰিলে একচুৱেলি দুলাল পেগু যাক আমি মালপেগু বুলি জানে ৰান্ধনী মালপেগুক চাকৰিৰ পৰা খেদাৰ পিছৰ পৰাহে গোটেই কথাবিলাক আৰম্ভ কৰিলে যেহেতু তেহতে নিজৰ ভিতৰতে কোৱা আৰম্ভ কৰিলে ইজনে ইজনক বোকা ছটিওৱা আৰম্ভ কৰিলে সো আপুনি মই কিয় মনে মনে থাকিম আমিও আৰম্ভ কৰি দিলোঁ আমাৰ মনত এটা খুব আছিলতো 2024 চনৰ পৰা মনত এটা খুব লৈ বহি আছিলোঁ যে মন্দিৰত কি হৈ আছে মন্দিৰটোৰ আমাৰ গোহাঁই ঘৰখনত কি হৈ আছে পুৰোহিতজনে কি বেয়া কাম কৰি আছে মন্দিৰৰ পুৰোহিতজনে মানে মই বিশ্বজিৎ দৈমাৰীৰ কথা কৈ আছোঁ আপোনালোকে আজি ইমান দিনৰ পৰা কৈয়ে আছে সংবাদ মাধ্যমে কৈয়ে আছে আপোনালোকে সবে এতিয়া কথাটো হ'ল যে ৰঞ্জিত দাস ডাঙৰীয়া মানুহজন অলপ বেলেগ ধৰণৰ মানুহ আমি যদি তেখেতৰ যোৱা 5 বছৰৰ বিষয়ে কথা চাবলৈ যাওঁ তেখেতে যিকেইটা বিভাগ চলাইছে বিভাগৰ এটাও বেয়া নিউজ আমি পেপাৰত বা টিভিত পোৱা নাই আৰু মানুহজনক আমাৰ পুৰা বিশ্বাস আছে অসমেও বিশ্বাস কৰে মানুহজনক আৰু সেইকাৰণে মানুহজনে যিখিনি পদক্ষেপ ল'লে এতিয়া লৈ আৰু যোৱাকালি আমি জনোৱাৰ পিছত আগলৈ কি কৰিব সেইখিনিত আমি নজৰ ৰাখিম আৰু আমাৰ বিশ্বাস তেখেতে উচিত ব্যৱস্থাই ল'ব ইয়াতে এটা আপুনি মোক সুধিছে আমাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব ইয়াৰ পিছত আমি ভিজিলেন্স আৰু এন্টি কৰাপচনত এখন এফআইআৰ দিম আৰু ৰঞ্জিত দাস ডাঙৰীয়াক মেমৰেণ্ডাম আকাৰত কি খেলি মিলি হৈছে এইখিনি আমি তেখেতক কিন্তু নহয় চাওক আৰু আপোনালোকতো আছে সোশ্যাল মিডিয়া আছে আমাক সহায় কৰিব না ঠিক আছে শৰ্মা ডাঙৰীয়া কিন্তু কথাটো এনেকুৱা চাওক আপুনি যেহেতু কৈছে আমাৰ হাততো কিছু তথ্য আহি পৰিছে আৰু নতুনকৈ সংলগ্ন হৈ আছে আপুনিও নিজৰ সোৰ্সৰ পৰা খবৰ পাইছিলে কিন্তু মই আকৌ কৈছো যে যিমান খুচৰিছো সিমানেই বেলেগ কথা ওলাই গৈ আছে মানুহ ওলাই গৈ আছে আপোনাৰ সোৰ্স হয়তো বেলেগ আমাতকৈ আপোনাৰ মই এটা কথা সুধিছো আপোনাৰ প্ৰথম সোৰ্সটো কি আছিল কেনেকৈ অৱগত হৈছিল আপুনি কাৰণ তাৰ পৰাহে পিছৰখিনি ওলাব চাওক আমাক প্ৰথম 2024 চনত আমাক কেইজনমান মানুহে ফোন কৰি ফেলাই আমাক জনালে যে এনেকুৱা ঘটনা ঘটি আছে বাহিৰৰ মানুহে এপ্লাই কৰিলেও এপইণ্টমেণ্ট লেটাৰ নাযায় আৰু এপইণ্টমেণ্ট মানে ইণ্টাৰভিউ ক্লজবিলাক এনেকুৱাকৈ লিখে যে এছেম্বলিৰ ভিতৰত জড়িত হ'ব লাগিব এতিয়া মানুহটো ভিতৰত সোমাব নোৱাৰে
বা তেওঁলোকৰ কোনোবা চিনাকি থাকিব লাগিব প্ৰথম এনেকৈ আৰম্ভ কৰিলে তাৰপিছত আমি দুটামান তথ্য যোগাৰ কৰি প্ৰেছ কনফাৰেন্সটো যে আমি দিলোঁ এতিয়া কথাটো হ'ল ইয়াতে গোটেই কাৰবাৰটো চলিছে নিজৰ পৰিয়ালৰ মানুহক কেনেকৈ নিযুক্তি দিব পাৰে বা যদি তেওঁ নিজৰ মানে পৰিয়ালৰ হওক বা নিজৰ মনে মিলা হওক বা তেনেকুৱা এতিয়া দুলাল পেগুৱে ডাঙৰীয়াই কি কৰিলে আপোনাৰ মই লিষ্টখন গাই দিম নেকি বাৰু এবাৰ ক'ব পাৰে জ্ঞানদীপ দলে মনোৰঞ্জন পেগু কৌস্তভ মণি বৰুৱা বাদল কোচা ৰিণী দলে পংকজ দেৱ চৌধুৰী হিমাশ্ৰী দত্ত এনেকুৱা ধৰণে বহুত ল'ৰা ছোৱালী তেওঁলোকৰ নিজৰ অঙহী বঙহীক চাকৰিবিলাক দিলে মানে বিশ্বজিৎ দৈমাৰীয়ে নিজৰ মানুহক চাকৰি দিলে তাৰপিছত আপোনাৰ এইজন যে আছে হোমেন বৰুৱা তাৰপিছত অংকিতা দেউৰা চেৰাউগী এইবিলাকে নিজৰ মানুহবিলাকক চাকৰি দিলে নিজৰ মানুহক আনি পেলাই ঠিকাটুকুলি আৰম্ভ কৰিলে এতিয়া চাব যদি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ অফিচত যদি আপুনি ডাইৰেক্টলি যায় কাম বিচাৰে বা বিলৰ কাৰণে কথা কয় যদি হোমেন বৰুৱাই গম নাপায় বা হোমেন বৰুৱাই পিছত যদি গম পায় তেতিয়াহ'লে কিন্তু বিল নাপায় আপুনি আপোনাৰ চাকৰিত হাৰাশাস্তি হ'ব গোটেই বিল্ডিংটো নতুনকৈ বনালে কিয় বনাব লগা হ'ল কাৰণ তাতে কমিশ্যনৰ অংক আছে আচ্ছা তাতকৈ দুখ লগা বিষয়টো কি জানে 126জন MLAৰ ভৱিষ্যতক লৈ জীৱন আৰু নিৰাপত্তাক লৈ খেলিছে এই বিশ্বজিৎ দৈমাৰীয়ে 16/5/2026 ফায়াৰৰ পৰা এখন চিঠি আহিছে এইখন চিঠি মই দেখাই দিছোঁ আপোনালোকক এই চিঠিখনত কি লিখা আছে জানেনে ডিটেইলছ অফ ফাইণ্ডিং এলাৰ্মে কাম নকৰে হা তাৰপিছত আপোনাৰ জুই লাগিলে কি কৰিব সেফটি মেজাৰ্ছ কৈছে ডিজেল পাম্পটোৰ কানেকশ্যনৰ বেটাৰী বেয়া তাৰপিছত আপোনাৰ পানীত সোমাই থাকে চ' এনেকুৱা ধৰণৰ 126জন মানুহৰ MLAৰ ভৱিষ্যতক লৈ জীৱনক লৈ খেলিছে তেওঁলোকে মানে পইচাৰ কামোৱাত তেহঁতে মানে এই যে আলকাট্ৰাও যে লাগে খাই এই হোমেন বৰুৱা আলকাট্ৰাও খাব বিচাৰে বিশ্বজিৎ দৈমাৰীক যদি আপুনি কালি কয় যে এয়া আলকাট্ৰা নহয় এয়া 500 টকীয়া নোট সেয়াও খাই দিব খাই ল'ব চ' গোটেই বিভাগটোৱে নষ্ট কৰি দিলে সেইকাৰণে কৈছোঁ যোগ্য পাতিব লাগিব গংগা জলৰে ধুব লাগিব নাই আপুনি সেইটো কথা কৈছে মই সেইটো মানে আপুনি কৈছে যে ইমানেই দুৰ্নীতি কৰিছে ইমানেই কেলেংকাৰী কৰিছে গোটেইখন যে মানে যোগ্য পতাৰ কথা আপুনি উল্লেখ কৰিছে যোগ্য পাতিব লাগিব তাৰ মানে আপুনি এনেকৈ কৈছে যে গোটেই সচিবালয়কে আচলতে তেওঁ হয়তো তেওঁৰ যদিহে অভিযোগবোৰ সঁচা হয় তেতিয়াহ'লে তেওঁ নিজৰ হাতোৰাত সেইবোৰ লৈ লৈছিল আপুনি সেই তাৎপৰ্যৰে কৈছে নে কথাটো নে অন্য কিবা তাৎপৰ্য আছে যোগ্য পতাৰ কথা যে কৈছে আপুনি মানে এইটো মেটাফৰ নে কি এইটো মেটাফৰিকেলি কৈছে নেকি আপুনি হয় নাই আমিতো ভগৱান মানা মানুহ নহয় জানো আমি ভগৱানক মাতো বেয়া বস্তু এটাত জানো মানুহ সোমাব আপুনি যেতিয়া ঘৰ এটা লয় ঘৰত আপুনি হোম যজ্ঞ কৰিয়ে ঘৰত সোমায় যিহেতু আগৰ ঘৰখন বেয়া হৈ গ'ল লেতেৰা হৈ গ'ল শেষ কৰি দিলে বাকী বিদেশ ভ্ৰমণ এইবিলাকতো আছেই তো সেইকাৰণে কৈছোঁ ৰঞ্জিত দাস ডাঙৰীয়াই যজ্ঞ পাতি ভালকৈ তাতে অফিচ আৰম্ভ কৰক ঠিক আছে মই এই মুহূৰ্তত ষ্টুডিঅ'লৈ আহিছোঁ মানস ৰঙীয়া ডাঙৰীয়া আছে বিজেপিৰ মুখপাত্ৰ তেওঁ এগৰাকী আইনজ্ঞ গতিকে এই কথা বতৰাবিলাক বিজেপিয়ে বাৰম্বাৰ এটা কথাতে খুব হাইলাইট কৰি আহিছিলে বিগত নিৰ্বাচনতো এইবাৰৰ নিৰ্বাচনতো যে তেওঁলোকে দুৰ্নীতি কেলেংকাৰী এই শব্দবিলাকৰ পৰা তেওঁলোকে ৰাজ্যবাসীক মুক্তি দিম বুলি কৈছিলে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকখন সভাতে কৈ আছিল যে এই কংগ্ৰেছৰ দিনৰ কেলেংকাৰী কংগ্ৰেছৰ দিনৰ দুৰ্নীতি বিজেপি চৰকাৰত আমি দেখা নাই বা বিজেপি চৰকাৰক আমি কেতিয়াও হ'বলৈ দিয়া নাই সেইটো আচলতে এটা বৰ টেগলাইন আছিলে ডাঙৰ কিন্তু এতিয়া এনেকুৱা হৈছে বিধানসভা সচিবালয়ত বিজেপি চৰকাৰৰ দিনত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ আপোনালোকে কি ভাবে যে এইটো কেনেধৰণে সংঘটিত হ'বলৈ পালে আৰু মই আকৌ কৈছোঁ যিখন চৰকাৰৰ ওচৰত প্ৰত্যেকটো মুভমেণ্টৰ খবৰ থাকে ইমান ডাঙৰ এটা লেপছ কেনেকৈ হৈ গ'ল আপুনি যিটো টেগলাইনৰ কথা কৈছে যে বিজেপিয়ে মানে কৰাপশ্যনেই হওক বা অন্যান্য যিটো সহনশীলতা আগতো আছিল এতিয়াও আছে আৰু আপুনি দুৰ্নীতি হৈছে না হোৱা নাই সেইটো মই ঠিক এতিয়াই ক'ব নোৱাৰিম কিন্তু কথাটো এনেকুৱা যে যদি হোৱাৰ যিহেতু এটা হোৱা বুলি যিহেতু অভিযোগ এটা আহিছে বা পাব্লিকৰ মাজতো প্ৰচাৰ হৈছে আৰু সেইকাৰণে আমাৰ বৰ্তমানৰ অধ্যক্ষ তেওঁ তাৰ একশ্যন লৈছে গতিকে আপুনি বিজেপিক আমি এনেকুৱা দুৰ্নীতি প্ৰশ্ৰয় দিয়া বুলি নক'ব দুৰ্নীতি হৈছে নহৈছে বেলেগ কথা এইটো আজি যদি আমাৰ যি বিধানসভাত যি অধ্যক্ষৰ কথাটো কৈছে
গতিকে সেই কথাটো বেলেগ কিন্তু আমি যে এইটো প্ৰশ্ৰয় দিওঁ সেইটো কিন্তু নহয় আমি প্ৰশ্ৰয় নিওঁ তাৰ ইমিডিয়েট আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আহিয়ে 5টা বছৰে সেইখিনি কথা কেনেকৈ লুকাই নাই সেই কথাটোৱে কৈছোঁ যদি মোক আপুনি ক'বলৈ কয় মই ব্যক্তিগত হিচাপে আমাৰ স্পীকাৰৰ লগত যিহেতু মোৰ গাঁৱৰ মানুহ মোৰ পৰা 10 কিলোমিটাৰ দূৰ হয় তেওঁৰ ঘৰ আৰু মইতো মোতকৈ বয়সত যথেষ্ট সৰু তেওঁ আৰু তেওঁক মই ষ্টুডেণ্ট অৱস্থাৰ পৰাই জানো যেতিয়া তেওঁ এফচুৰ মানে এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল বা তাৰ আগৰ পৰাও এতিয়া যদি আপুনি কয় যে তেওঁ কি কৰিছে আমাৰ যি অভিজিত শৰ্মাৰ যিখিনি এলিগেশ্যন আনিছে হয়তো কিবা ইফাল অলপ হ'ব পাৰে কিন্তু একো এনেকুৱা নহয় যে শূন্যতে গদা ঘূৰাইছে একোই কৰা নাই আপুনি চাওক তেওঁ যিখিনি কৰিছে এইখিনি হয় না নহয় আপুনি কম্পেয়াৰ কৰিব বিধানসভাৰ ভৱনটো বনাইছে নতুন সচিবালয়ৰ যিখিনি কৰিবলগা কৰিছে বিধায়কৰ বাবে নতুন হোষ্টেলৰ ব্যৱস্থা কৰিছে বিধায়কৰ পৰিহিত চিকিৎসালয়ৰ সুব্যৱস্থা বিধায়কৰ বাবে ক্লাবটো দৰকাৰ নহয় এইবিলাক কৰিছেতো পইচা ইনভেষ্ট হৈছেতো নতুন কেণ্টিন ডিজিটেল পুথিভঁৰাল ডিজিটেল সংগ্ৰহালয় অসম বিধানসভাৰ ডিজিটেল ইউটিউবৰ চেনেল অসম সচিবালয়ৰ লাইভ ষ্টুডিঅ' লাইভ আৰু শব্দৰ প্ৰদৰ্শনী তাৰপিছত বিদ্যুৎ চালিত গল্ফ কাৰ এই যে এইটো আপোনাৰ যিটো হেৰি সচিবালয়ৰ পৰিসৰৰ শোভাবৰ্ধনৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ চৌহদত পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখি যায় এই মোটামুটি 15টা কাম তেওঁ কৰিছে আৰু এই কামখিনি যদি কৰা নাই বা তাত এতিয়া এটা ধৰক প্ৰথম কথা হ'ল কি এজন অধ্যক্ষতে ইমিউন নেকি যিহেতু কনষ্টিটিউশ্যনেল পষ্ট এটা হেল্প কৰে আমাৰ কনষ্টিটিউশ্যনৰ 170 আৰ্টিকল মতে তেওঁ কিন্তু ইমিউন হয় যিখিনি বিধানসভাৰ কাৰ্য পৰিচালনাত তেওঁৰ যিখিনি বাকী এক্সিকিউটিভ কাম কৰে সেইটো তেওঁ ইমিউন নহয় এতিয়া বহুতেই কৈছে বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এনেকৈ কোৱা নকোৱা ক'বতো নালাগে কিন্তু এইটো ইমিউন নহয় তেওঁ তাৰ কাৰণে ধৰণৰ কোনো প্ৰটেকশ্যন নাপায় কিন্তু কথাটো হ'ল কি এই যে এইখিনি কৰিছে মই তেওঁক যেতিয়া কথা পাতিছিলোঁ পৰহি মোটামুটি 31 মিনিট মই কথা পাতিছোঁ তেওঁ মোক কৈছে তেওঁ কোৱাটোৱে মই কৈছোঁ বা তেওঁ শুনি আছে তেওঁ নিজেও গম পাব তেওঁ কৈছে এইবিলাক কেনেকুৱা কি হ'ল তেওঁ কৈছে দাদা এইবিলাকতো চব মই যিটো বস্তু মই ব্যৱহাৰ কৰিছোঁ যিটো টকা আহিছেতো FAO ফাও বুলি কোৱা হয় ফাইনেন্সিয়েল একাউণ্ট অফিচাৰ তেওঁ যিটো ছেক্ৰেটাৰী মানে বিধানসভাৰ কাৰণে আছে তেওঁৰ লগত যিটো অফিচিয়েলি এটাচ হৈ আছে তেওঁ এষ্টিমেটেড তৈয়াৰ কৰে আৰু গোটেই কনষ্ট্ৰাকশ্যনৰ পাৰ্টটো ইনষ্টলেশ্যন পাৰ্টটো গোটেই PWDত যায় আৰু পইচাটো যেনেকৈ বাজেটত চেংচন হয় এইটো নহয় যে মানে অধ্যক্ষক 10 কোটি টকা দি দিয়ে তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ খৰচ কৰিছে এইটোও নহয় এইটো ফাইনেন্সত যায় ফাইনেন্সে এইটো এপ্ৰুভ কৰে এপ্ৰুভ কৰা মতে কণ্ট্ৰেক্টটো য'ত যি এলট হ'বলৈ কিবা পাৰ্চেছ হৈছে তেওঁ মোক ক'লে যে এই যে মাজতে বোধ অভিজিত শৰ্মাই পৰহি ক'ৰবাত টিভিত কৈছিল নেকি এই কথাটো মই সেইকাৰণে তেওঁ সুধিলোঁ যে এই যে মাইক্ৰফোনৰ কথাটো কৈছে কৈছে দাদা আমাৰ মাইক্ৰফোন মাত্ৰ 54টা কিমানটা আছে প্ৰত্যেক বিধায়কৰ কাৰণে নাই আমাৰ 126টা বিধায়ক আছে আৰু গোটেই বহিব পৰা ব্যৱস্থা 100 কিমানজনলৈকে আছে বোলে 200 আছে ঠিক মোৰ মনত নাই গতিকে এই মাইক্ৰফোনকেইটা মডাৰ্ণ অনা হৈছে অলপ মডাৰ্ণ টেকন'লজিৰ আৰু সেইটো বোলে কিবা বুছ এনেকুৱা কোম্পানী বুলি কৈছে মোক লৈছে সেইটো অলপ কষ্টলি হৈছে আৰু এইটো লকডাউনৰ সময়ত কিনাৰ কাৰণে আৰু তাৰ দামটো বাঢ়িছে আৰু আগৰ যিখিনি আছে সেইখিনি এতিয়াও আছে এই যি 54টা কি থকা বুলি সকলোৰে আগতে মাইক্ৰফোনৰ ব্যৱস্থা হোৱা নাছিল গতিকে এইটো কিমান হৈছে কি নহৈছে বেলেগ কথা এতিয়া বাকী যিবিলাকৰ কথা কৈছে আপোনাৰ এইটো এই যে বেটাৰী ৰিক্সাৰ যি 6খন না কিবা সেইটোতো আছে এতিয়াও চলি ভেনিটি ভেনৰ কথা কৈছে ভেনিটি ভেনৰ কথাটো ঠিকে আছে 100% নহয় মই সেইকাৰণে কৈছোঁ যে এতিয়া এজন স্পীকাৰ হিচাপে তেওঁৰ হয়তো অফিচ ষ্টাফৰ ওচৰত যিমানখিনি কণ্ট্ৰল থাকিব নালাগিছিল তাত হয়তো কিবা অলপ হিন্দিৰি হ'ব পাৰে মানে অভিপ্ৰায়টো কি আচলতে সেইটো বৰ ডাঙৰ কথা নাই আপুনি এজন ঠিকাদাৰক দিছে 1 কোটি টকাৰ ঠিকা তেওঁ হয়তো 90 লাখৰ কাম কৰি 1 কোটি লৈ যাব পাৰে তাৰ কাৰণে স্পীকাৰ ইজ নট ৰেছপন্সিবল যদি বোলে কোনো কাম কৰা নাই একোই নাই স্পীকাৰে সোমাই থৈ দিছে কৰিছে তাত এতিয়া হয় যদি তেওঁ কিবা কৰিছে তাৰ কাৰণে কমিটি ঠিক আছে মই এই বিষয়টোলৈ আৰু যদি আমি ডিপ ডাইভ কৰোঁ মই আহি আছোঁ কিন্তু অভিজিত শৰ্মাই যিমানখিনি কৈছে মই সিমানখিনি শুদ্ধ নহয় বুলি ভাবোঁ ঠিক আছে মই কৌশিক হাজৰিকাৰ পৰা জানো কৌশিক হাজৰিকাৰ কথোপকথন হৈছে ঠিক আছে কৌশিক হাজৰিকাৰ পৰা জানো তেখেতে নিজেও এই বিষয়টোক লৈ RTI কৰিছিল কৌশিক হাজৰিকা হয় আপোনাৰ ক'বলগীয়াখিনি আচ্ছা গণতন্ত্ৰৰ মন্দিৰ হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ পবিত্ৰ বিধানসভাখন এই বিধানসভাতে আপোনাৰ কি কৰে আমাৰ সন্মানীয় বিধায়কসকলে অৰ্থাৎ 126জন বিধায়কে সংবিধানৰ নামত শপত খাই কয় আমি কোনো দুৰ্নীতি নকৰোঁ বুলি কিন্তু সেই সংবিধানত নামত শপত খাই পিনি তেওঁলোকে পৰৱৰ্তী সময়ত দুৰ্নীতিত লিপ্ত হয় শেহতীয়াকৈ এই বিষয়টোত আজি আপুনি যি হেছটেগ আনিছে হেছটেগত মই দুটামান কথা ক'ব বিচাৰিছোঁ 2021 চনৰ পৰা 24 চনলৈকে 111জন ব্যক্তিক এই অসম পবিত্ৰ বিধানসভাত নিযুক্তি দিয়া হৈছিলে আৰু এই 111জন ব্যক্তি সম্পূৰ্ণৰূপে অবৈধভাৱে তাত নিযুক্তি দিয়া হৈছে
সম্পূৰ্ণ তথ্য আছে আমাৰ হাতত আৰু এই তথ্য দিয়া ব্যক্তিসকল কোন আছিল আৰু এই নিযুক্তি দিয়া ব্যক্তিসকল কোন আছিল বা নিযুক্তিপ্ৰাপ্ত ব্যক্তিসকল আছিলে কোন আছিলে আমাৰ বিশ্বজিৎ দৈমাৰীৰ ভতিজা তেওঁৰ পত্নী আত্মীয় কুটুম্ব উপাধ্যক্ষ ডাক্তৰ নুমল মুমিনৰ ভতিজা আত্মীয় কুটুম্ব তাৰপিছত আমাৰ বিজেপি দলৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাদেৱৰ ভতিজাক তেওঁৰ পৰিয়াল আত্মীয় স্বজন আমাৰ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতাদেৱৰ ভতিজা আত্মীয় স্বজন আৰু বিধানসভাৰ সদ্য প্ৰাক্তন যিজন আমাৰ সচিব দুলাল পেগুদেৱৰ ভতিজাক ভাগিন আত্মীয় কুটুম এনেকৈ গোটেই বস্তুখিনি সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক হিচাপে এটা নিযুক্তি আপুনি তথ্যৰ ভিত্তিত কৈছে কথাখিনি হয় সম্পূৰ্ণ তথ্য ভিত্তিত মই ইমানটোলৈকে কনফিডেঞ্চত কৈছোঁ যদি ইয়াত 1% যদি মই মিছা কথা কৈছোঁ তেন্তে সেইসকল ব্যক্তিয়ে মোৰ বিৰুদ্ধে মানহানি কেছ কৰক মই ঠিক আছে যিসকলক এই চাকৰিত মকৰল কৰা হ'ল তেওঁলোকৰ যোগ্যতা আছিল নে নাই দাদা যোগ্যতা কথা নহয় নাই ইয়াত সাধাৰণতে শূন্য সহনশীল নীতিৰে নিযুক্তি দিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে বিজ্ঞাপন দিব লাগিছিলে সেই বিজ্ঞাপনৰ ক্ষেত্ৰতো শূন্য তাৰপিছত পৰীক্ষা পাতিব লাগিছিলে ভাইবেলি মৌখিক সাক্ষাৎকাৰ কৰিব লাগিছিলে কোনো এটা বস্তু নকৰাকৈ পৰীক্ষা নপতাকৈ নাই কোনো নাই এতিয়া বিধানসভাত মই নাম ক'ব পাৰোঁ এনেকুৱা টাইপিষ্ট আছে আপোনাৰ যিসকলে ABCD কেইটা ভালকৈ নাজানে সেইসকল ব্যক্তি আজি টাইপিষ্ট হৈ আছে মোৰ ওচৰত সম্পূৰ্ণ তথ্য আছে মই নাম সহকাৰে ক'ব পাৰোঁ কিন্তু এটা কথা মই আপোনাক জনাইছোঁ যে ব্যক্তিকেন্দ্ৰিক সংঘাত নহয় এই বস্তুটো হ'ল সম্পূৰ্ণ এটা ছিষ্টেমৰ বিৰুদ্ধে এই যুদ্ধখন চলিছে গতিকে এই ছিষ্টেমটোত বিভিন্নজন ব্যক্তি আহিছে শেহতীয়াকৈ আপোনাৰ কি হয় 2026 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখে পুনৰ 34জন ব্যক্তিক আপোনাৰ নিযুক্তি দিয়া হৈছে সম্পূৰ্ণ অবৈধ আৰু এটা কথা কি আমাৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি এনাজৰীৰে বান্ধ খাই থকা এইখন পবিত্ৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে বাস কৰে কিন্তু সেই অসম ভূমিত সবতছে বেছি হৈছে মই আপোনাৰ লিখি আনিছোঁ আপোনাৰ যি 111জন ব্যক্তিয়ে নিযুক্তি লাভ কৰিছিলে তাতে আছিলে আপোনাৰ বড়ো সম্প্ৰদায়ৰ ব্যক্তি আছিলে 31জন কাৰ্বি আৰু ডিমাচা সম্প্ৰদায়ৰ ব্যক্তি আছিলে আপোনাৰ 13জন আহোম সম্প্ৰদায়ৰ পৰা 5জন ব্যক্তিয়ে নিযুক্তি পাইছিলে মুছলমান সম্প্ৰদায়ৰ পৰা 4জনে পাইছে মিচিং সম্প্ৰদায়ৰ পৰা আপোনাৰ 6জনে পাইছিলে নেপালী সম্প্ৰদায় অৰ্থাৎ গোৰ্খা সম্প্ৰদায়ৰ পৰা পালে আপোনাৰ 3জন বেংগলী সম্প্ৰদায়ৰ পৰা পালে 3জনে তাৰপিছত আপোনাৰ সোণোৱাল কছাৰীৰ পৰা এজন আছে তাৰমানে এই কিজনতে সীমাবদ্ধ থাকিলে কি অসমত দেউৰী মৰাণ মটক কোচ আমাৰ সোণোৱাল কছাৰী এইসকল ব্যক্তিও কি নাছিলে নেকি ৰাভা হাছং এইবোৰ নাছিলে নেকি তিৱাসকল নাছিলে নেকি কেৱল এটা নিৰ্দিষ্ট জাতিতে সংখ্যাগতভাৱে এইটোলৈ গৰিষ্ঠতা ৰাখি কিয় এই ধৰণে নিযুক্তি দিয়া হ'ল আমাৰ সেইটো এটা প্ৰশ্ন হয় এই সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ অবৈধ আৰু ইয়াত বহুতখিনি ৰৌ পোৱালি হাতত পৰিব ইতিমধ্যে আমি তথ্যখিনি গোটাই আছোঁ আৰু মই যিখিনি তথ্য ভিত্তিত আপোনাক শৰণীয়া ডাঙৰে যিটো কথা ক'লে মই কৌশিক হাজৰিকা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এই গোটেইখিনি নিযুক্তিত অধ্যক্ষৰ পোনপটীয়া হস্তক্ষেপ আছে নিশ্চিতভাৱে থাকিব কাৰণ বিধানসভাত অধ্যক্ষৰ অনুমতি নহ'লে গছৰ পাত তেওঁৰ চহী নোহোৱাকৈ কোনো কাগজ ইফাল সিফাল নহয় কাৰণ বিধানসভাত মুখ্যমন্ত্ৰী হস্তক্ষেপ নচলে বিধানসভাৰ অধ্যক্ষৰ বাহিৰে তেনেস্থলত বিধানসভাৰ অধ্যক্ষজনৰ অজ্ঞাতে এইসকল ব্যক্তি নিযুক্তি লাভ কৰিব নোৱাৰে আৰু তাৰ ওপৰতো এটা কথা আমাৰ অধ্যক্ষ যিজন সদ্য প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেতৰ যিজন OSD সৌমেন বৰুৱা খোল খালীয়েকেও এই নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি পাইছে গতিকে তাতকৈ লাজৰ বিষয় কি থাকিব পাৰে সম্পূৰ্ণ ধৰণৰ অবৈধভাৱে কোনো ধৰণৰ মৌখিক বা লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিলে আৰু আমি যেতিয়া তাৰে 2-এজন আমাৰো চিনাকি যেতিয়া প্ৰাৰ্থী আছিলে তাত নিযুক্তি লাভ কৰা তেওঁলোকক সুধিছিলোঁ যে তহঁতি কেতিয়া পৰীক্ষা দিছিলি তহঁতো আমাৰ লগতে ঘূৰি ফুৰিছিলি তহঁতো পৰীক্ষা দিয়া মনত নপৰে এইবোৰ কথা নকবি আমি পৰীক্ষা দিয়া নাছিলোঁ গতিকে আৰু হৈ গ'ল আৰু কিবা এটা পকাই বাদ দে এইবোৰ কথা উলিয়াব নালাগে কথাবোৰ তেনেকুৱা তাৰমানে আমি নাম নকওঁ এতিয়া কিন্তু পৰৱৰ্তী সময়ত আমি আদালতৰ মজিয়াত সম্পূৰ্ণ নাম আৰু তথ্য সহকাৰে এই বিষয়বস্তুটো আমি আগবঢ়াই লৈ যাম ঠিক আছে মই শৰণীয়া ডাঙৰীয়া কওক তেওঁ যিটো কথাটো কৈছে মই সংখ্যাগত হিচাপে নাজানো কিন্তু মোৰ যিটো কথোপকথন আমাৰ স্পীকাৰৰ লগত হৈছিল মই সুধিছিলোঁ যে 29 বুলিহে মই গম পাইছিলোঁ বাকীটো নাজানো বাৰু তেওঁ এটা কথা ক'লে যে তাত 126জন বিধায়ক আছে আৰু 126জনৰ বিধায়কৰ গোটেই শুশ্ৰূষাৰ দায়িত্বটো স্পীকাৰৰ হয় ঘৰত কিবা নাই তেওঁৰ সেইকাৰণে কৈছিল যে প্ৰত্যেকৰ ঘৰৰ কাৰণে মই একোজনকৈ মানুহ ৰখাৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিছিলোঁ বুলি কৈছে আৰু এইটো কথাও কৈছে এইবোৰ পাৰ্মানেণ্ট নহয় যিবোৰ আপোনাৰ এনেই স্কিলটো 15,000 আনস্কিলটো 9,000 টকা এইবোৰ মানে কোনো চাকৰি নহয় আজি আমাৰ জন নতুন স্পীকাৰ তেওঁ গুচাই দিব পাৰে আপুনি এটা বস্তু জানি ল'ব বিধানসভাত প্ৰথম 3 মাহ 4 মাহ 60 টকা দেখুৱাই তাৰ পৰৱৰ্তী সময়ত তেখেতৰ ৰেগুলাৰ কৰি দিয়া হয় হিতেন্দ্ৰ নাথ গোস্বামীৰ দিনতো তেনেকুৱা
ঘটনা হৈছে গতিকে আমাৰ ওচৰত তথ্য আছে গতিকে 21 চনত যে অকল বিশ্বজিৎ মই এইটো নহয়, কথা আপুনি কোৱা নাই কথাটো শুনি 21 চনৰ পৰা সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াটো বিশ্বজিৎ দৈমাৰী নহয়, অকলে জড়িত মই আছে বুলি তেওঁৰ ক'লে। support 21 ৰাখিছে চনৰ কোৱা, মে' মই মাহলৈকে মই শুনি লৈছোঁ। 21 চনৰ মে' সেইটো মাহলৈকে ক'ব কৈছোঁ। হিতেন্দ্ৰনাথ নহয় গোস্বামীৰ কৌশিক কাৰ্যকাল কৌশিক আছিলে। শুনি লৈছোঁ হয় কথাটো শুনি লৈছোঁ নাই নাই কথাটো হ'ল কি তেওঁ কোৱা মতে তেওঁ কৈছে যে এওঁলোকৰ টেম্পৰাৰী মই নাথাকিলে কোনোবা আহি গৈছে তেওঁ কোনোবা কৰিব এইটো কোনো আৰু যেতিয়া এজন মানুহক মানে পাৰ্মানেণ্ট পষ্ট নহয় বা কেতিয়াবা কি হয় পাৰ্মানেণ্ট নহ'লেও কেতিয়াবা চেংচন পষ্ট থাকে তাত মানে ইণ্টাৰভিউ ল'ব লাগে এইটো অকল পিউৰলি টেম্পৰাৰী যেতিয়া ইচ্ছা তেতিয়াই গুচিব পাৰি গতিকে হয় সংখ্যাগত হিচাপে 29টা দিছে 50টা হিচাপে লাগে তাৰ নিচ আছিল বুলি কৈছে তেওঁ কৈছে তাৰ ঠিক নিচ আছে, আছিল মই- কিন্তু তেওঁলোকক এপইণ্টমেণ্ট প্ৰক্ৰিয়াত আপোনালোকে যিটো কৈছে হয় যদি ৰেগুলাৰ পষ্ট হ'লে এডভাৰ্টাইজমেণ্ট দিব লাগিব কোৱালিফিকেশ্যন চাব লাগিব ইয়াত যিহেতু একে কেজুৱেল ৱৰ্ক কালি কৰি তই কৰিবি নি দে কৰ্জা ইমানকৈ দিম কোনোবা এগ্ৰী হৈছে দিছে ঠিক আছে, মই কিন্তু ইমদাদ পইচাটো হুছেইন। যদি ইটো কয় যদি বোলে ইমানখিনি মানুহ খটোৱা নাই পইচাটো খৰচ কৰা দেখে যায় তেতিয়া আপুনি ৰেইজ কৰিব পাৰে ঠিক আছে, কিন্তু এইখিনি তেওঁৰ যিহেতু- এপইণ্টমেণ্টৰ ক্ষেত্ৰত নহয়। আপুনি যিহেতু তেওঁৰ প্ৰিৰগেটিভ আছে আৰু তেওঁ 126টা এইবিলাক গোটেইটো মেইনটেইন কৰিব লাগে ঠিক আছে। সেইকাৰণে ৰাইজৰ পইচা প্ৰত্যেকৰ কাৰণে প্ৰত্যেকটো হিচাপ এজন কয়, খুজিবই মানুহে। ঠিক আছে, সেইজনে মই আহি ৰাখিলেও আছোঁ। তাত বাধা নাই যেন মোৰ এটা ধাৰণা হয়। ঠিক আছে, শৰণীয়া ডাঙৰীয়া আহি আছোঁ। মানে কি বিধানসভাত চাকৰি পাব নেকি ঠিক আছে, ন, মই আহি আছোঁ। নিযুক্তি 126 জন সেইকাৰণে গুচাই দিব পাৰিছে চাকৰি নহয় কাৰণে গুচাই দিব পাৰিছে কেজুৱেলি ৰখাৰ কাৰণেতো আমাৰ ৰঞ্জিত দাসে গুচাব পাৰিছে নহ'লেতো চৌকছ দিব লাগিলে তাৰ আইনী ব্যৱস্থা ল'ব লাগে ঠিক আছে এনেকুৱা উদাহৰণ আছে যে কেইবাগৰাকী নহয় আহি আছোঁ কৌশিক হাজৰিকা আহি আছোঁ মানে এনেকুৱা উদাহৰণ আছে যে বহু কেইগৰাকীক মানে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পাছত আকৌ তেওঁক পুনৰ নিযুক্তি দিয়া হৈছে কিন্তু তেওঁলোকৰ চাইনিং অথৰিটি নাই এই ধৰণৰ কথা বতৰা বহুত মই আহি আছোঁ ইমদাদ হুছেইন আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰায় 25 বছৰীয়া ৰাজনৈতিক জীৱনত হয়তো প্ৰথমবাৰৰ বাবে গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰক লৈ আজি যে টক শ্ব' পাতিব লগা হৈছে এইটো অসমৰ ৰাইজৰ বাবে অত্যন্ত দুৰ্ভাগ্যৰ বিষয় যে টক শ্ব' এইবাবে পতা হৈছে যে গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰত দুৰ্নীতি হৈছে তাত অবাধ কেলেংকাৰী হৈছে এতিয়া মূল কথা হৈছে যে যিখন চৰকাৰে শূন্য সহনশীল নীতিৰ কথা কয় দুৰ্নীতিমুক্ত কথা কয় কোনো ব্যক্তিয়ে দুৰ্নীতি কৰিলে বা এজন সৰু কৰ্মচাৰীয়ে এজন যি কনিষ্ঠ বোলে 500 টকা খায় তাক গ্ৰেপ্তাৰ কৰে কিন্তু সেই একেখন চৰকাৰৰ দিনত আজি প্ৰায় শেষ নিৰ্বাচনৰ পিছত যিটো প্ৰায় 200 কোটি টকাৰ বুলি যিটো শুনিছোঁ কেলেংকাৰীটো 200 কোটি বুলি কৈছে হয়তো আমি যিখিনিলৈকে খবৰ পাইছোঁ ইয়াতকৈ বৃহৎ আৰু বেছি এমাউণ্টৰ দুৰ্নীতি হৈছে গতিকে যিজন মুখ্যমন্ত্ৰী আজি যিটো নিৰ্বাচন পাৰ হৈছে প্ৰায় 1 মাহে হৈছে কিন্তু এতিয়া এইখন চৰকাৰক সমালোচনা কৰিবৰ কোনো ইচ্ছা নাছিলে যদিও আজি বাধ্য হৈছে যিহেতু টক শ্ব' পাতিছে যিজন মুখ্যমন্ত্ৰীয়ে সন্মানীয় মুখ্যমন্ত্ৰীয়ে তুলুঙা মন্তব্য কৰে যিজন মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দলৰ নেতা গৌৰৱ গগৈৰ গাড়ীত কোনে কি কথা পাতিছে সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায় সেই একে সময়তে যিজন মুখ্যমন্ত্ৰী সদনত থাকে মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ নেতৃত্বত সদন পৰিচালিত হয় যদিও স্পীকাৰ থাকে কিন্তু সেই সদনত যেতিয়া ইমান বৃহৎ কেলেংকাৰী হ'ল যেতিয়া সদনত যেতিয়া মৌখিক পৰীক্ষা লিখিত পৰীক্ষা অবিহনে নিযুক্তি প্ৰদান কৰা হ'ল সেই কথা কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পোৱা নাছিল নেকি এতিয়া কথাটো ক'ব লাগিব যে যিখন চৰকাৰে শূন্য সহনশীল নীতিৰ কথা কয় সেইখন চৰকাৰে বিধানসভাত আজি 60,000 টকীয়া লেপটপৰ নামত 2,50,000 টকা তেওঁলোকে লৈছে আৰু যিখন চৰকাৰে শূন্য সহনশীল নীতিৰ কথা কয় সেইখন চৰকাৰে আজি ভেনিটি ভান ক্ৰয় কৰিলে সেই ভেনিটি ভান আজি ক'ত গ'ল আজি কি অৱস্থা তাৰ কোনো তথ্য নাই কিছুদিন পূৰ্বে BTD নিৰ্বাচনৰ সময়ত সেই ভেনিটি ভানত উঠি অধ্যক্ষগৰাকী তাত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে গতিকে আজি আমাৰ বিজেপি দলৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে কৈছে যে আজি একশ্যন লৈছে কেনেকুৱা একশ্যন লৈছে আমিতো এতিয়ালৈকে দেখা নাই একশ্যন লোৱাৰ আজি তেখেতে কৈছে যেটো টেম্পৰী পোষ্টত হেনো কোনো ধৰণৰ হেৰি নহয় মৌখিক পৰীক্ষা ল'ব নোৱাৰে বা ৰিটাৰ্ণ পৰীক্ষা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত খুব বেছিভাগ চাকৰি আজি ঠিকাভিত্তিক হৈছে ঠিকাভিত্তিক চাকৰিবিলাক কেতিয়াও পাৰ্মানেণ্ট নহয় সেই সকলো চাকৰিৰ বাবে লিখিত পৰীক্ষা হৈছে ভাইভা হৈছে কিন্তু সেই একে সময়তে গণতন্ত্ৰৰ মন্দিৰত যি নিযুক্তি প্ৰদান কৰা হৈছে টেম্পৰী হওক পাৰ্মানেণ্ট হওক তাত লিখিত পৰীক্ষা হোৱা নাই সেয়া স্পষ্ট তথ্য দাঙি ধৰিছে লগতে যিখন চৰকাৰে শূন্য সহনশীল নীতিৰ কথা কয় সেইখন চৰকাৰৰ দিনত গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰত এইখন চৰকাৰৰ নেতাসকলৰ অঙহী বঙহীক
তাত অগ্ৰাধিকাৰ দিয়া হৈছে বা তাত তেওঁলোকক এপইণ্ট কৰা হৈছে গতিকে আজি বৰ দুখৰ বিষয় যে যিখন চৰকাৰে বাৰে বাৰে দম্ভালি মাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কয় তেওঁলোকে কৈছে তেওঁলোক অৱগত নাছিল অৱগত হোৱাৰ লগে লগে তেওঁলোকে নিৰ্দেশনা দিছে মানে হয় আমি তেওঁলোকে যদি এনকুৱাৰী দিয়ক আমি ভাল পাম কিন্তু মই পুনৰ কৈছোঁ যে ঠিক আছে এই কথাখিনি গম পাবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 5 বছৰ সমিতি গঠন কৰি দিম বুলি কৈছে চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো মতে সক্ৰিয় হৈ থকা এজন নেতা সেইজন নেতাই যে 5 বছৰ লাগিলে এই কথা জানিব তাত আমাৰ সন্দেহ আছে গতিকে সেই কথা অসমৰ ৰাইজে ভালদৰে উপলব্ধি কৰিছে আৰু আজি এই টক শ্ব' কৰিলেই আমি নহ'ব এই টক শ্ব'ৰ পৰা এটা সুস্পষ্ট বাৰ্তা যাব লাগিব যে গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰত যিসকল ব্যক্তিয়ে বা যিগৰাকী অধ্যক্ষ কলুষিত কৰিলে অপবিত্ৰ কৰিলে সেয়া এক অক্ষমনীয় অপৰাধ অসমৰ ৰাইজে এই অপৰাধক কেতিয়া সহ্য নকৰে গতিকে আমি প্ৰদেশ কংগ্ৰেছে ইয়াৰ উপযুক্ত তদন্ত দাবী কৰি তেওঁ দোষীক শাস্তি প্ৰদান কৰিব আমি দাবী জনাইছোঁ কথা এতিয়া সেই বিষয়লৈ যাম কিন্তু তাৰ আগতে পলাশ ৰঞ্জন বৰুৱা এতিয়া অভিযোগ প্ৰতি অভিযোগ আহি আছে তথ্যসমূহ দাখিল কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে আমি অৱগত নাছিলোঁ অৱগত হোৱাৰ লগে লগে আমি কাৰ্যকৰী কৰিছোঁ গোটেই যিমানখিনি আমি তথ্যৰ আমি লাভ কৰিছোঁ সেই তথ্যৰ ভিতৰত আমি তদন্ত ইতিমধ্যে ঘোষণা কৰিছোঁ গতিকে ক'ত আপুনি সেইটো লাগে আমি অধ্যক্ষগৰাকীৰ বিশেষ অধিকাৰৰ কথাই হওক এইবোৰত ক'ৰবাত খৰ্ব হৈছে ভংগ হৈছে নে চৰকাৰখন সকলো দেখিও নেদেখা ভাওজুৰি আছিল কি আপুনি কি ভাবে এই গোটেই বিষয়টো নিৰ্বাচনৰ পাছতে যিহেতু গোটেইটো উন্মোচিত হৈছে এনিমেল ফাৰ্মত জৰ্জ অৰৱেলে কৈছে ডেম'ক্ৰেচি ইজ এ পিগ হাউচ যদিও মেটাফৰকেলি কৈছে সঁচাকৈ মানে আজি গণতন্ত্ৰ মন্দিৰক আপোনাৰ এইকেইজনে গাহৰি গঁৰাললৈ ৰূপান্তৰ কৰি দিলে তাৰ কাৰণে যদি এই কথা এইকেইজন মানে কাৰ কথা কৈছে আপুনি এই যোৱা কাৰ্যকালত তাৰ কাৰণে স্বাভাৱিকতে ৰেছপনচিবল স্পীকাৰটো আছেই ছেক্ৰেটেৰী এণ্ড স্পীকাৰ ৰেছপনচিবল আৰু তাৰ এই কথা যদি মই ইয়াত কোৱাৰ কাৰণে যদি মই প্ৰিভিলেজ মোচনত যদি হেৰি হ'বলগীয়া হয় কালিলৈ এছেম্বলিত তাৰ কাৰণেও মই সাজু কিন্তু কথাটো হ'ল জৰ্জ অৰৱেলে আজি এনেই 18শ শতিকাতে এই কথাটো কৈ যোৱা নাছিল আৰু প্ৰকৃতাৰ্থত আজি আমি দেখিলোঁ ইয়াৰ আগত আমি এইবাৰ 18 নম্বৰখন ন বিধানসভা মানে অষ্টাদশ মানে প্ৰি ইণ্ডিপেণ্ডেঞ্চ ধৰি ইয়াৰ 17খন বিধানসভাৰ ইয়াৰ আগত মানে প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ দুখন ধৰি আৰু যোৱা আপোনাৰ এই 17খনত আমি যি দেখিলোঁ 21জন স্পীকাৰে আপোনাৰ কাৰ্যকাল কৰিছে আৰু তাৰ ভিতৰত মই এই কাৰণে বিষয়টো আনিছোঁ যিহেতু আপোনাৰ আমাৰ অভিজিত শৰ্মাই যেতিয়া এইটো ধুই চাফা কৰি লোৱা কথা কৈছে যোগ্য পাতি তেতিয়া সংবাদ বা মানে ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কথা হৈছে যে তেওঁ জনজাতি অধ্যক্ষৰ কাৰণে এই কথাটো কৈছে আচলতে সেই কথাটো হ'ব নালাগে অসমৰ চিভিল ছ'চাইটি ইমান বেয়া চিন্তা কৰিব পাৰে বুলি মই নাভাবোঁ আৰু সমাজ জীৱনতো তেনেকুৱা হ'ব নালাগে কাৰণ বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ 3য়জন জনজাতি অধ্যক্ষ ইয়াৰ আগত যোগেন হাজৰিকা আৰু গণেশ কুটুম হৈছে তেওঁ 3য়জন গতিকে ইয়াত জনজাতি অজনজাতিৰ কথা নাই দুৰ্নীতি হৈছে দুৰ্নীতি জনজাতিয়ে কৰিলেও দুৰ্নীতি আৰু জনজাতিয়ে নকৰিলেও দুৰ্নীতি আৰু ভালটো জনজাতিয়ে কৰিলেও ভাল বেয়াটো জনজাতিয়ে কৰিলেও বেয়া আমি সেই দৃষ্টিভংগীৰে ল'ব লাগিব কৌশিক হাজৰিকাৰ কথাখিনি শুনি মোৰ তেওঁ যিখিনি কৈছে তেওঁলোকে নিশ্চয় RTI তথ্যৰ ওপৰত কৈছে কিন্তু এই কথাটো ভাগ কৰিব নালাগে বড়ো কাৰ্বি মিচিং অবৈধভাৱে লোৱা অবৈধ সি বড়োৱে হওক অবড়োৱে হওক কাৰ্বিয়ে হওক অকাৰ্বিয়ে হওক গতিকে অবৈধটো অবৈধই বড়ো জনজাতীয় বিৰোধী নহয় মই সেই সংখ্যাটো সেইধৰণে চাব নালাগে মানে আমাৰ সমাজ জীৱনৰ আপুনি সেইটো কৈছে বুলি ক'বলৈ যোৱা নাই যে আমাৰ অবৈধ নিযুক্তিৰ বিৰোধী কৈ আছোঁ অবৈধ নিযুক্তিৰ বিৰুদ্ধে হ'ব লাগে যাতে আমি সেইটো ভাগ কৰি চাব নালাগে সেইটোৱে হয়তো এটা কালিলৈ
মানে আমি এখন যুঁজ কৰিবলৈ যাওঁতে এটা অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ যাওঁতে তাত যাতে এটা বেলেগ এটা কালাৰ সানিবলৈ ৰহন সানিবলৈ যাতে সুবিধা নাপায় সেই কথাটো লক্ষ্য কৰিব লাগে দ্বিতীয় কথা হ'ল যিবোৰ তথ্য আহিছে যোৱা 5 বছৰত 1143 কোটি মই ৰাউণ্ড ফিগাৰত কৈছোঁ কথাটো সংবাদ মাধ্যমত ওলোৱা খবৰ মতে 1143 কোটি টকা আবণ্টন হৈছিল তাতকৈ বেছি মই এইখিনি ফিগাৰ ক'ব খোজা নাই মই ৰাউণ্ড ফিগাৰটো কৈছোঁ এই 1143 কোটি যোৱা 5 বছৰত মানে লুটপাট কৰিম বুলি প্ৰতিটো অংক আপুনি চাব যদিও বিধানসভাৰ কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত অধ্যক্ষৰ যিটো প্ৰিভিলেজ আছে কিন্তু কনষ্ট্ৰাকশ্যন হওক বা অন্যান্য কামৰ ক্ষেত্ৰত হওক এইটো ভাৰতবৰ্ষৰ CVCয়ে যিটো গাইডলাইন তৈয়াৰ কৰিছে সেই গাইডলাইন মতে হ'ব লাগিব কাম 50 অসম চৰকাৰ বোধ কৰোঁ এখন সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনতে এখন নটিফিকেশ্যন আছে 50 লাখৰ ওপৰবিলাক সকলোবিলাক আপোনাৰ অনলাইন টেণ্ডাৰ হ'ব লাগে আৰু এখন কমিটি থাকিব লাগে তেনেধৰণে বস্তুটো হয় CBC গাইডলাইন এই CBC গাইডলাইনটো স্পিকাৰে ভংগ কৰিব নোৱাৰে বা তেওঁ বিধানসভাৰ ছেক্ৰেটাৰীটো সেইটো কৰিব নোৱাৰে গতিকে সেইটো হেনেধৰণে তদন্তটো হ'ব লাগিব ইয়াত কোন জড়িত আছে দ্বিতীয় কথা হ'ল OSD বোলা বস্তুটোৱে আচলতে গণ্ডগোলীয়া যদিও OSD ছিষ্টেমটো ব্ৰিটিছৰ দিনৰ পৰা আহিছে ব্ৰিটিছৰ দিনৰ পৰা প্ৰথম আহিলে যেতিয়া ব্ৰিটিছবিলাক মানে আপোনাৰ হেৰিয়ত যায় দীঘলীয়া ছুটিত গুচি যায় চাকৰি কৰি থাকোঁতে দীঘলীয়া ছুটিত যায় তেতিয়া তেওঁৰ নেক্সট মানুহজনক সদায় মানে ইনচাৰ্জ মানে অফিচিয়েটিং চলাই থাকিবলৈ দিয়ে আৰু যেতিয়া ইজন মানুহ ঘূৰি আহি পায়হি তেওঁক অলপ দিনৰ কাৰণে কোনোবা এটা ডিপাৰ্টমেণ্টত OSD দিয়ে সেইটো আছিলে OSD আৰম্ভণি ব্ৰিটিছে কিন্তু ব্ৰিটিছ পিৰিয়ডতো যদিও OSD নিয়োগ কৰাৰ ব্যৱস্থাটো আছিল কিন্তু তাত ডিপাৰ্টমেণ্টৰ বাহিৰৰ মানুহ কিন্তু OSD কৰা নাছিল ডিপাৰ্টমেণ্টৰ ভিতৰৰ মানুহ এজন আৰু বাহিৰৰ মানুহ এজনৰ মানসিকতা আৰু ৰেছপঞ্চিবিলিটি দুইটা বস্তু বেলেগ ইয়াত এতিয়া আমাৰ আজি OSD নিয়োগ কৰিবৰ কাৰণে বাহিৰৰ মানুহো নিয়োগ কৰিব পাৰে তাৰ কাৰণে কোনো কোৱালিফিকেশ্যন বা কোনো হেৰিয়ৰ কথা নাই সি মেট্ৰিকুলেটো হ'ব পাৰে নন মেট্ৰিকুলেটো হ'ব পাৰে গ্ৰেজুৱেটো হ'ব পাৰে বা কোনোবা ইউনিভাৰ্চিটি ডিগ্ৰীধাৰী হ'ব পাৰে এক্সপাৰ্টো হ'ব পাৰে নন এক্সপাৰ্টো হ'ব পাৰে কিন্তু কথাটো হ'ল তেওঁলোকৰ ৰেছপঞ্চিবিলিটি নাই তেওঁলোক ছিগনেটাৰী অথৰিটি নহয় ছিগনেটাৰী অথৰিটি কোন ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰীয়ে বোধ কৰোঁ সকলো কথা যে স্পিকাৰৰ এপ্ৰুভেল ল'ব লাগিব তেনেকুৱাও বোধ কৰোঁ কথা নাই ছেক্ৰেটাৰীটো শেষ সিদ্ধান্ত হয়তো ছেক্ৰেটাৰী লেভেলতো হয় আৰু তাতকৈ ডাঙৰ কিছুমান কথা হয়তো আঁচনি স্পিকাৰ এপ্ৰুভেলৰ কথা থাকিব পাৰে গতিকে এই গোটেই কথাটোত আজি OSDলৈ আপুনি গাই আদি চলিব নোৱাৰে OSDয়ে কালি ভুল এটা পৰামৰ্শ দিব ভুল এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব তাৰ কাৰণে আপুনি চহী কৰি দিব আপুনি হাৰি যাব নোৱাৰে সেইটো যিটো দুলাল পেগুৱে কৈ আছে আৰু দুলাল পেগু এটা কথা কৈছে যে মই জনজাতি ছেক্ৰেটাৰীৰ কাৰণেই যে মোক এনেধৰণে পশুক খেদি দিয়াৰ কাৰণে খেদি দিছে সেই কথাটো হ'ব নালাগে সেইটো তেনেকুৱা ধৰণৰ কোনো কথা নাই তোমালোকে অন্যায় কৰিছা দুৰ্নীতি কৰিছা আৰু এতিয়া কেঁচুখানোতেহে সাপ ওলাইছে আপুনি চাওক এই নিয়োগখিনি যেতিয়া হৈছিলে আপোনাৰ 111 জন মানুহৰ যেতিয়া পৰ্যায়ক্ৰমে নিয়োগবিলাক কৰি আছিলে তেতিয়া কিন্তু কাকতত এই খবৰটো মোৰ চকুত পৰা মনত আছে অসমৰ সংবাদ মাধ্যমৰ কথাটো ওলাইছিলে কিন্তু ইমান হৈ হাল্লা নহ'ল আপুনি বৈধ আকাৰে হওক বা অবৈধ কি কয় আপোনাৰ টেম্পৰাৰীয়ে হওক বা পাৰ্মানেণ্টেই হওক টেম্পৰাৰী হ'লেও কিন্তু এটা মিনিমাম আপোনাৰ এটা হেৰি ক্ৰাইটেৰিয়া থাকিব লাগিব যে এখন এটা ইণ্টাৰভিউ টেম্পৰাৰী কাৰণে হ'লেও বহিব লাগিব আজি হিমন্ত বিশ্ব চৰকাৰে জিৰ' টলাৰেঞ্চ এগেইনষ্ট দ্য কাৰাপশ্যন যিমান থিয়ৰী আছে এইটোৱে যেন সকলো তেওঁলোকক মানে পানী ঢালি দিছে আপোনাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত যে এখন চৰকাৰে যিমান স্বচ্ছতাৰ কথা যোৱা নিৰ্বাচনৰ আগলৈকে তেওঁলোকে নিৰ্বাচনী ইছ্যু কৰিছিলে কিন্তু আজি কি হ'ল বিধানসভাই এইটো গতিকে মই মুখ্যমন্ত্ৰীক কৈছোঁ যে এইটো অতি সোনকালে তেওঁ যিহেতু সদনৰ নেতা যোৱা 5 বছৰতো তেওঁ নেতা আছিলে এইখনত হাউচৰ তেওঁ লিডাৰ গতিকে এইটো এটা হাই লেভেল এনকুৱাৰী দিব লাগে আৰু এখন স্বতন্ত্ৰ কমিটি হ'ব লাগে আৰু স্পিকাৰৰ মতলবটো আমি যিটো দেখিছোঁ স্পিকাৰে ভাবিছে যে মই এখন হাউচ কমিটি এনকুৱাৰী কমিটি বনাই দিম হাউচত অল পলিটিকেল পাৰ্টি তাত মেম্বাৰ থাকিব আৰু সংখ্যাগত ফালৰ পৰা তেওঁলোকৰ যিহেতু বেছি সংখ্যা আছে গতিকে সেই কমিটিত কালি 15 জন যদি নিয়োগ কৰে 10-12 জন তেওঁলোকে আহিব গতিকে তেওঁলোকে মেজৰিটি পাছ কৰি আমি ইয়াৰ আগতেও হাউচ কমিটি তদন্ত দেখিছোঁ প্ৰাক পশ্চিমী কেলেংকাৰী হাউচে তদন্ত কৰিছিলে একো নহ'ল গতিকে এইটো হাউচ কমিটি নহয় এটা ইনভেষ্টিগেশ্যন এজেঞ্চি
এজেন্সিক এক্সপাৰ্ট এজেন্সিক এইটো তদন্ত দায়িত্ব দিব লাগে ঠিক আছে মই নবদা এটা বিৰতি লৈ লৈছোঁ তাৰপিছত মই আপোনাৰ ওচৰলৈ আহিছোঁ কাৰণ কেইটামান খুব জৰুৰী কথা পাতিবলগীয়া আছে এটা বিৰতি ল'ম তাৰপিছত উভতি আহিম আৰু যিটো কথা বাৰম্বাৰ কৈ থকা হৈছে যে UG ব্ৰহ্মই এই গোটেই বিষয়টোক লৈ কিন্তু বৰ এটা আচৰিত মানে তেওঁ এটা কথা কৈছে যে খলনায়ক কোনে সজাইছে ছিষ্টেমে নে লোভে UG ব্ৰহ্মই এটা বাক্য কৈ থৈ দিছে কিন্তু এইখিনি তাৎপৰ্য আছে মই এটা বিৰতি লৈছোঁ উভতি আহিম পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ মই এই মুহূৰ্তত নৱ ঠাকুৰী আপোনাৰ ওচৰলৈ আহিছোঁ মই দুটা প্ৰসংগ প্ৰথমটো হৈছে এনেকুৱা যে এই যিটো কেলেংকাৰী বা দুৰ্নীতি হৈছে মানে এটা ক্ৰেডিট দিব লাগিব যিগৰাকীয়ে কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই মই আকৌ কৈছোঁ এটা পাত লৰিলেও গম পায় যদি মুখ্যমন্ত্ৰীগৰাকীয়ে গম নোপোৱাকৈ এই মানে 100 কোটি টকীয়া কেলেংকাৰী হৈছে তেতিয়াহ'লে এইটো ক্ৰেডিট দিব লাগিব যিয়ে কৰিছে এইটো খুব মানে মসৃণ হাত তেখেতৰ এইটো বাৰু মই ব্যংগাত্মকভাৱে কৈছোঁ কিন্তু কথাটোৰ বহুত গুৰুত্ব আছে তাৎপৰ্য আছে কাৰণ এইটো লিংক আছে দ্বিতীয়তে এই যিটো ধৰক স্পিকাৰৰ যিটো বিশেষ অধিকাৰৰ কথা আমি পাইছোঁ ক'ৰবাত নহয় ক'ৰবাত উদাহৰণ বহুত আছে এয়াই প্ৰথম নহয় কিন্তু এই মিছইউজ হোৱাৰ যিটো এটা পৰম্পৰা এইটো বৰ কিন্তু সাংঘাতিক হৈছে মানুহৰ গোটেই আস্থা নাইকিয়া হৈ গৈছে মানে গোটেই প্ৰক্ৰিয়াটোৰ প্ৰতি হয় প্ৰথমতে এটা কথা আমি পাতিছোঁ ইতিমধ্যে যে ইয়াত কোনো ট্ৰাইবেল বা বড়ো নন তেনেকুৱা কোনো আলোচনা হ'ব এইটো অসমৰে যে এইটো কেতিয়াও নহয় হ'ব বিশ্ববিদ্যালয় আমি বড়ো বুলি ভাবাই নাই পেগুকো আমি মিচিং বুলি ভাবা নাই এনেকুৱা কথাটো যি দোষী বা নিৰ্দোষী বিধানসভাখন অসমৰ বিধানসভা অসমৰ গতিকে এই ক্ষেত্ৰত মানে নিয়োগৰ ক্ষেত্ৰত বা হেৰি ক্ষেত্ৰত এইটো কথা আহিব নালাগে এই বিষয়ে যাতে কোনো ক্ষেত্ৰত ৰং মেছেজ নাযায় আমি সকলো অসমীয়া এইটো প্ৰথম কথা দ্বিতীয়তে এইটো দুৰ্ভাগ্যজনক কথা যে বিধানসভাৰ দুৰ্নীতিৰ বিষয়ে আমি আলোচনা কৰিব আহিছোঁ কেনেকৈ ভয়ংকৰ কথা মন্ত্ৰীৰ দুৰ্নীতি হয় কমিশ্যনৰ দুৰ্নীতি হয় ঠিকাদাৰৰ লগত বুজাবুজি কিন্তু বিধানসভাটো অলপ বিপদ আচলতে এটা বিড়ম্বনা আমাৰ কাৰণে গোটেইবিলাক আৰু এই বিড়ম্বনা কোনে সৃষ্টি কৰিছে একাংশ সংবাদ মাধ্যমত ওলাইছে কিন্তু মূলটো কোনে কৰিছে নতুন অধ্যক্ষ কৰিছে গতিকে চাব গ'লে নিউজ ব্ৰেকাৰ কোন এইটো নতুন অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া ৰঞ্জিত দাস কি কাৰণে কৰিছে তেওঁ জানিব বাৰু তেওঁ নতুনকৈ দায়িত্ব লৈছে যে কেইদিনমান মাত্ৰ হৈছে গতিকে যিহেতু সদিচ্ছা দেখুৱাইছে গোটেই ব্যৱস্থাটো এটা মসৃণ কৰাৰ কাৰণে ক্লিন কৰাৰ কাৰণে ধোৱাৰ চেষ্টা কৰিছে সংস্কাৰৰ চেষ্টা কৰিছে গতিকে এটা কামটো কৰক এটা ক্ৰেডিবল এটা ইনভেষ্টিগেশ্যন ক্ৰেডিবল প্ৰুফ এটা কৰক কৰি দোষীক শাস্তি দিয়ক দোষী কোন হয় সেইটো ইম্পৰ্টেণ্ট নহয় তেওঁ কোন জাতি কোন ধৰ্ম এইটো আমাৰ একেবাৰে গুৰুত্বপূৰ্ণ কিন্তু দোষী দে শুড বি পানিছ আণ্ডাৰ দ্য ল যিটো এক্সিষ্টেড ল আছে কাৰণ এইটো এইকাৰণে কৰা জৰুৰী নহ'লে এই কথাটো যদি এনেকৈ থাকি যায় এটা দৃষ্টান্ত হৈ ৰ'ব ভাৰতবৰ্ষৰ অন্য জেগাৰ পৰা আলোচনা হ'ব যে অসমত বিধানসভাতে কেলেংকাৰী হয় আৰু সেইখন ৰাজ্যত কি হ'ব পাৰে সেইখন ৰাজ্যৰ মন্ত্ৰী কি দুৰ্নীতি নকৰিব সেইটো যাতে নহয় গতিকে এটা এই নিৰসনৰ স্বাৰ্থত মই ভাবোঁ এটা অনুমান হ'বলৈ লগতে এটা লাইন কৈ দিছোঁ বিধানসভাত আমাৰ এখন ৰিপৰ্টাৰ্ছ কমিটি এখনো আছে আমাৰ এই ৰিপৰ্টাৰ্ছ কমিটি ইমান গম পোৱা নাছিল নেকি ক'ৰবাত তেওঁলোকৰ মানে মিলি আছিল নেকি মানে এইটো সন্দেহ কাৰণ সেইটো এটা বেলেগ এটা ইছ্যু আজি ছাবজেক্ট নহয় কিন্তু ৰিপৰ্টাৰ্ছ কমিটিৰ বিৰুদ্ধেও বহুত এলিগেশ্যন আছে কাৰণ তেওঁলোকেও ক্ষমতা এক ধৰণৰ ক্ষমতা এই বিশ্ববিদ্যালয় মানে এইফালে আপুনি যিবোৰ কৰি থকা আমিও আমাৰ ফালে কৰি থাকোঁ ক্ৰেডিবল এক্ৰেডিটেড জাৰ্নেলিষ্টক তালৈ পাছ নিদিয়া ধৰণৰ কিছুমান কথা আহিছে আৰু আপুনি জানে বিধানসভাত সাংবাদিকৰ চাহ চিংৰা খৰচ প্ৰত্যেক মাহত 30,000 টকা 30,000 ৰুপিজ এইটো এটা ভয়ংকৰ কথা এটা মই নিজে সাংবাদিকৰ কথাটো কৈছোঁ আৰু বিধানসভা দীঘলীয়া অভিজ্ঞতা তেতিয়া প্ৰায় 50,000 টকাহে বিধানসভা চলি থাকিলে হ'ব পাৰে কিন্তু 30,000 টকাৰ চাহ চিংৰা সাংবাদিকে খাই জানো মানে এইটো তেওঁ কোনোবা সাংবাদিক ঘৰত লৈ যায় নেকি বস্তু এইটো মোৰ সন্দেহ হৈছে চাহ চিংৰা পেকেট এটা মই ঘৰত লৈ যাওঁ এনেকুৱা কথাটো হৈছে গতিকে মই ভাবোঁ কি বিধানসভাৰ সকলো পৰিৱেশটো উন্নত হ'ব লগতে সাংবাদিকসকলৰ কথাও আহিছে এতিয়া তেওঁ কাৰ লগত গৈছে সেইবোৰ আমাৰ বিচাৰ্য বিষয় নহয় সেইটো মই আলোচনা নকৰোঁ কিন্তু তেখেতৰ যি 37 বাৰ বিদেশ ভ্ৰমণৰ কথা কৈ থকা হৈছে সেই 37 বাৰ বিদেশ ভ্ৰমণৰ সময়ত তেওঁ গৈছিল ক'লৈ য'লৈ গৈছিল তাত গণতন্ত্ৰ আছেনে নাই মানে মানে ফাংচনিঙত কিবা সহায় হৈছিল নে নাই সেইবিলাকতো প্ৰশ্ন আহিব নিশ্চয় কিন্তু স্পিকাৰে বিদেশত যায় সেইটো বহুত আগৰ পৰা আমাৰ আগৰ কেইজন স্পিকাৰৰ বহুতো বিদেশ গৈছে বৰ্তমান স্পিকাৰ মানে বিদেশত যোৱাৰ এটা ৰাস্তা মুকলি হোৱা এনেকুৱা ধাৰণা এটা হৈছে কিন্তু ক'ত গৈছে যদি যিখন দেশত ডেমক্ৰেচি নাই তাত যদি গৈছে নহয় এণ্টাৰটেইনৰ কাৰণে গৈছে য'ত ডেমক্ৰেচি য'ত পাৰ্লিয়ামেণ্টাৰী চিষ্টেম তেতিয়াহ'লে প্ৰমোদ ৰাইজৰ পইচাৰে প্ৰমোদ ভ্ৰমণটোতো এটা প্ৰশ্নবোধক গতিকে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে স্পিকাৰ কিমান দূৰত যায় তাৰ কাৰণে পইচা সীমিত কৰি দিব লাগে মচলি এইবাৰ মুখ্যমন্ত্ৰীয়ে সেই কামটো কৰিছে এই যে নতুন অধ্যক্ষই ইমান সুবিধা নাপাব এটা ৰেষ্ট্ৰিকশ্যন তেওঁলোকে দিছে কিন্তু প্ৰমোদ ভ্ৰমণ কৰাত কোনো অসুবিধা নাই তেওঁলোকৰ নিজৰ পইচা আছে তেওঁলোকে নিজৰ পইচা নিজে কৰক সেইটো কাক ক'ত লৈ যায় আমাৰ মুঠে মতলব নাই কিন্তু ৰাইজৰ পইচাৰে আপুনি যদি এখন অগণতান্ত্ৰিক য'ত নেকি এটা মানে অন্য ধৰণৰ ছিষ্টেম চলি আছে তাত আপুনি গ'লেই বাৰু তাৰ পৰা আমাৰ শিকিবলৈ কি আছে
য'ত পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি য'ত এছেম্বলি আছে য'ত ইলেকশ্যন হয় তাত কেনেকৈ ছেশ্যন চলে সেইবিলাকৰ যদি অভিজ্ঞতা ল'বলৈ গৈছে তোৰ চাই মাছে মানি ল'ব পাৰি আৰু তাৰ ৰিফ্লেকশ্যন হৈছে জানো 5টা বছৰত এই বিদেশ ভ্ৰমণৰ পৰা আমি কি সচিবালয়ৰ ভিতৰত কিবা ৰিফ্লেকশ্যন বা বিধানৰ ভিতৰত ৰিফ্লেকশ্যন পাইছোঁ নেকি সেইটো প্ৰশ্ন অসমৰ ৰাইজে কৰক কিন্তু মই এইটোৱে বিচাৰিছোঁ যে অনুসন্ধানটো হওক যাতে অনুসন্ধানৰ পৰা বিশ্ববিদ্যালয় মানে মুক্ত হওক সেইটো মই বিচাৰিছোঁ অসম বিধানসভা মুক্ত হওক আৰু আমাৰ সাংবাদিকতা পাৰিলে মুক্ত হওক ঠিক আছে মই এটা বিৰতি ল'ম তাৰপিছত উভতি আহিম আৰু শৰণীয়া ডাঙৰীয়াৰ পৰা কিছু কথা জানিবলগীয়া আছে এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ মানস শৰণীয়া ডাঙৰীয়া এতিয়া কথাটো হৈছে যিটো সদিচ্ছা লাগে অধ্যক্ষ ডাঙৰীয়াই হওক বা ৰাজ্য চৰকাৰেই হওক যিটো দেখুৱাইছে তাৰ ওপৰতো কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে কাৰণ তেওঁলোকে যিটো প্ৰক্ৰিয়াৰে বাৰু ঠিক আছে এতিয়া এই গোটেই দুৰ্নীতিটো তেওঁলোকে চালিজাৰি চাবলৈ চেষ্টা কৰিছে তদন্ত ঘোষণা কৰিছে ঠিক আছে এতিয়া এই তদন্তটো হঠাৎ কি হ'ল সেইটোক লৈ প্ৰশ্ন কি পৰ্যায়লৈ হ'ব সেইটোক লৈও প্ৰশ্ন কাৰণ মই এটা তথ্য দিওঁ আপোনাক আজি আমি চাই থাকোঁতে গম পালোঁ 2019 পৰা 2026 চনলৈ এই সময়ছোৱাত 400তকৈও অধিক চৰকাৰী বিষয়া কৰ্মচাৰী হাতেলোতে ধৰা পৰিছে মানে যিটো আমি সচৰাচৰ হাত ডঙা বুলি কওঁ 400তকৈ বেছি 75গৰাকী ৰাজপত্ৰিত বিষয়া নিলম্বিত হৈছে 36গৰাকী অৱশ্যে বৰ্খাস্ত হৈছে কিন্তু কথাটো কি কিন্তু এতিয়ালৈকে চাওক তেওঁলোকৰ ভিতৰত এতিয়ালৈকে কোনো কিন্তু দোষী হৈ শাস্তি পোৱা নাই নাই পাইছে মহৎ তালুকদাৰ পাইছে মহৎ তালুকদাৰ পাইছে এইটো বাৰু কংগ্ৰেছৰ দিনৰ এইটো দুৰ্নীতি আছে এইটো কংগ্ৰেছ 2013-14 চনৰ মহৎ তালুকদাৰ নহয় বাট ঠিক আছে মোৰ ইনফৰমেশ্যনটো ঠিক আছে কিন্তু তথাপিও ঠিক আছে কিন্তু তথাপিও যেতিয়াই তেওঁলোকৰ এই তদন্তবিলাকৰ কথা লৈ চাই বা আইনৰ দিশটোলৈ চাই ক'ৰবাত চাৰ্জশ্বীট দাখিলত বিলম্ব হৈছে সাক্ষ্য প্ৰমাণ দুৰ্বল হৈছে আইনী নথিত বিসংগতি হৈছে আৰু তাৰপাছত এজনকৈ সকলোৱে বেল পাই ওলাই আহি আছে গতিকে এই বিষয়টো গোটেইটো আচলতে এটা পৰিসংখ্যা ভাল কৰিবৰ কাৰণেহে কৰি থকা হৈছে নেকি আপুনি যিটো সংখ্যা ক'লে 400 কিমানটা বুলি পেলাই মোৰ একজেক্ট মানে আপোনাৰ সংখ্যাটোকে মই ধৰি লৈছোঁ শুদ্ধ বুলি পেলাই কিন্তু ইটো এটাটো কথা যে বিজেপি চৰকাৰজনক ইমান মানুহক ধৰিবলৈ সক্ষম হৈছে তাৰ আগতো বেছি হ'ব পাৰে সংখ্যাগত হিচাপে কথা এটা আপুনি গতিকে সেইটোত আমি ইমান মানে পৰিসংখ্যাত গুৰুত্ব দিছে নে এক্সিকিউশ্যনৰ গুৰুত্ব দিছে এক্সিকিউশ্যনৰ কথাটো আপুনি কওক যে কেতিয়াবা কি হয় এইবোৰ এনেকুৱা ধৰণৰ এক্সাৰচাইজ হয় নহয় আপোনাৰ ইনভেষ্টিগেশ্যন যথেষ্টখিনি সময় লাগে এটা মই যোগ কৰি লৈছোঁ 1983 চনতে ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যন ডিপাৰ্টমেণ্ট গঠন হ'ল কিন্তু তাত আজিলৈকে বিজেপি চৰকাৰ অহা আগলৈকে নট এ ছিংগুল পাৰ্চন কিন্তু ৰেড হেণ্ডেড ধৰা নাছিলে তাকেইতো কৈছোঁ মই ঠিক আছে সেইটো বাৰু ক্ৰেডিট কিন্তু তাৰ পাছৰখিনি নাই এতিয়াতো মেক্সিমাম CM ভিজিলেন্সৰ হেৰিয়ে ধৰে গৈ CMক কোনোবাই যদি ইনফৰমেশ্যনো দিয়ে CMে পটককৈ কৈ দিয়ে তাৰপিছত SP এপ্ৰুভেল দিয়ে আমি যিবিলাক কেছ কৰি থাকোঁ এজ এ লয়াৰ কৈছোঁ এতিয়া আপুনি যিটো মানে বিচাৰ প্ৰক্ৰিয়াৰ পানিছমেণ্ট কথাটো কৈছে এইটো সুপ্ৰিম কোৰ্টে বেল পোৱাটোৰ কথাটো কৈছে যে মানুহজনক যাতে ইনভেষ্টিগেশ্যন হেম্পাৰ নকৰে পলাই নাযায় ডেষ্ট্ৰয় নকৰে কিবা এভিডেঞ্চ এইটো কাৰণে ৰখা হয় যে ৰাখিব লাগে বুলি কথা নাই কাৰণ পানিছমেণ্টতে ৰাখিব গতিকে সেইকাৰণে মানুহটোৰ গ্ৰেভিটি অফ দ্য অফেন্স চাই তাৰ পচিবিলিটি অফ দ্য হেৰি চাই এতিয়াকে বেলটো পায় আৰু বিচাৰ প্ৰক্ৰিয়াত কি হয় বিচাৰ প্ৰক্ৰিয়া শুদ্ধকৰণে কৰিবৰ কাৰণে কিছু টাইমৰ দেৰি হয় তাৰ কাৰণে এইটো নহয় যে দেৰি হোৱাৰ কাৰণে কোনোবাই কিবা বেনিফিট পাব বা দোষীজনে শাস্তি নাপাব এইটো নহয় এটা ফেক ইন লয় যিটো হ'বলৈ সেইটোৱে হ'ব কিন্তু দেৰি হোৱাৰ কাৰণ কি এই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াত আৰু আমি আপুনি মোক ক'ব দিয়ক যদি ধৰক কোনোবা এজনে পুলিচে ইনভেষ্টিগেশ্যন কৰি কাৰোবাৰ তাত চাৰ্জশ্বীট দিলে বিচাৰ প্ৰক্ৰিয়াত কোনে অংশগ্ৰহণ আমি সাধাৰণ পাব্লিক আমি উইটনেছ হিচাপে থাকোঁ আৰু উইটনেছে গৈ যদি তাত আমি ডিপ'জ নকৰোঁ জাজক দুখিলে কি হ'ব চৰকাৰক দুখিলে কি হ'ব আমি এজন কনচিয়াছ চিটি আমাৰো দায়িত্ব থাকে যে মই দেখিছোঁ অমুকে এইটো কৰিছে পিছত কেছ চলি থকাৰে সাক্ষীবিলাকে কিবা মূৰ তলকা মাৰে দেখা যায় তেতিয়া হয় চৰকাৰৰ বদনাম হয় ইনভেষ্টিগেশ্যন অফিচাৰৰ বদনাম হয় আইনৰ প্ৰতি মানুহৰ এটা দৃষ্টি নিক্ষেপ হয় আইনত মানুহে বেয়া কাম কৰিলে হাৰি সেইকাৰণে মই সুধিছোঁ যে এইটো ক'ৰবাত চৰকাৰখনে নিজৰ পৰিসংখ্যা ভাল কৰিবৰ কাৰণে চৰকাৰৰ দায়িত্ব আমাৰ কনচিয়াছ চিটিজেন হিচাপে আমাৰো দায়িত্ব আছে মানুহে সুধিছে এইটো ড্ৰামাটাইজ ভাৰ্চন নেকি বাৰু মানে সেইটোৱে সুধিছোঁ যে চৰকাৰখনে নিৰ্বাচনৰ সময়ত ক'ব লাগে যে আমি ইমান মানুহক যিটো কথা আপুনি বোধ কৰোঁ ফিগাৰটো কৈছে ঠিকেই ৰেড হেণ্ডেডৰ কথাই কৈছোঁ হ'ল
অভিযোগ আহিলে ৰেড হেণ্ডেড ধৰিব নহয় অভিযোগ যিমান আহিছে নহয় ৰেড হেণ্ডেডটো কি হয় আপোনাৰ পইচাটো আগতে ইনফৰমেশ্যন পালে পইচাটো টেপটেন পাউডাৰ এটা লগাই দিয়ে তেওঁ চুলে সেইটো ধুলে পিংক হৈ যায় তেতিয়া সেইটো হয় তেনেকুৱাও বহুত কেছ আছে আমি এইটো কথাটো হ'ল কি এতিয়া এতিয়া উচ্চ পৰ্যায়লৈ যাব নে নাই গোটেই তদন্ত তাকেতো কৈছে এতিয়া আমাৰ বুঢ়া চাহাবে কৈছে যে এইটো এটা ভাল এটা তদন্ত হ'ব লাগে কিন্তু এও কৈছে যে এছেম্বলিৰ থ্ৰুদি হ'ব নালাগে এতিয়া মই কৈছোঁ ৰঞ্জিত দাসৰ স্পীকাৰ হিচাপে তেওঁ এছেম্বলিৰ বাহিৰে তেওঁ বেলেগত যাব নোৱাৰে হি হেজ চাম লিমিটেশ্যন কিন্তু ঠিকে আছে সেইটো কোনোবাই দিব লাগিব কেছ ৰঞ্জিত দাসে এফআইআৰ দিব নোৱাৰে গোটেই তেওঁৰ যিখিনি এক্টিয়াৰ এছেম্বলিৰ ভিতৰতে ডিছকাছ হৈ যি সিদ্ধান্তই হ'ব পৰৱৰ্তী ক'ৰবাত কোনোবাই কমপ্লেইন দিলে কিবা হ'ল এইটো বেলেগ কথা কিন্তু এইটো পলাশৰঞ্জন বৰুৱা কিন্তু এইটো মানে পাৰ্ট অফ দ্য মানে গোটেই বিষয়টো নেকি এইটো জাষ্ট এ পাৰ্ট নেকি ইয়াৰ বাহিৰেও আৰু বহুত কিবা কিবি এতিয়া ওলাবলৈ বাকী আছে নেকি আছে ডেফিনেটলি আছে থ্ৰুলি ইনভেষ্টিগেশ্যন কৰিলে নহয় আৰু মই চাকৰি কথাটো ক'ম তেওঁলোকে যে কৈছে তেওঁলোকে বুলি কৈছোঁ কিয় আমাৰ বৰুৱা আৰু আমাৰ শৰ্মাই কৈছে যে তাত অবৈধ নিযুক্তি হৈছে মই কিন্তু জাষ্টিফাই কৰিব যোৱা নাই স্পীকাৰ হয় কিন্তু মই লিগেল কথাটোহে কৈছোঁ যে এজন মানুহে 240 ডেইজ যদি এটা কামত কণ্টিনিউ কাম কৰে এইটো আইনত কৈছে তাক যদি সেই পষ্টটো লাগে তেওঁকে ৰেগুলাৰকৈ ৰাখিব লাগে কিন্তু ৰেগুলাৰ নহয় টেম্পৰাৰী হ'ব তেওঁকে কণ্টিনিউ কৰাব লাগে একদিন ৰেষ্ট দি যদি মাহিলীকে দি থাকে সি 10 বছৰো কাম কৰিব পাৰে নাই চাওক সেইটোত কিন্তু ইণ্টাৰভিউ নালাগে নালাগে যদি 240 ডেজ পাৰ হয় নেক্সট পাৰ পে লাগিব যে এইটো যেহেতু তুমি ৰেগুলাৰকৈ খটুৱাইছা যদিও কেজুৱেল কিন্তু প্ৰচেছটো ঠিক আছে কৌশিক হাজৰিকা কিন্তু মই যিটো কথা কৈছিলো আহি আছো মানে আহি আছো স্পীকাৰৰ যিমানবোৰ এপইণ্টমেণ্ট হৈছে লিগেলো হ'ব পাৰে কৌশিক হাজৰিকা অডিঅ'টো অন ৰাখক এইটো নাজানো কিন্তু মই লিগেল পাৰ্টত কৈছোঁ যে তেওঁ কোৱা মতে বহুত মানুহক টেম্পৰাৰী কমৰ কাৰণে অধ্যক্ষজনেই হওক বা ছেক্ৰেটাৰীজনে তাৰ কাৰ্যকাল সমাপ্ত কৰিব হয় শেষৰ মুহূৰ্তত তেওঁলোকক ৰেগুলাৰ কৰি থৈ যায় অসম বিধানসভা পূৰ্বৰ পৰা সেইটো চিষ্টেমেই চলি আহিছে এইটো ইলিগেল নতুন ঘটনা নহয় এইটো ইলিগেল পূৰ্বৰ পৰা সেইটো চিষ্টেমেই সেইকাৰণে আৰু অসম বিধানসভাত অকল অসম বিধানসভাত কেৱল যে চাকৰি নিযুক্তিটো হৈছে এইটোৱে নহয় ইয়াৰ লগতে মই এটা কথা কৈ দিছোঁ অসম বিধানসভাত টোটেল বিধায়ক আছিলে 126 জন সেই 126 জন বিধায়কৰ কাৰণে শেহতীয়াকৈ যিখন অধিৱেশন হৈছিলে বিশ্বজিৎ দৈমাৰী কাৰ্যকালৰ ভিতৰত যোৱা ফেব্ৰুৱাৰী মাহত অসম বিধানসভাত যিখন শেষৰখন অধিৱেশন হৈছিলে সেই শেষৰখন অধিৱেশনত প্ৰতিজন বিধায়ককে 3 কেজি ৰূপৰ ওজনৰ একোটাকৈ অসম বিধানসভা আৰ্হি প্ৰতীকী প্ৰদান কৰা হৈছিলে কিন্তু সেই প্ৰতীকীখনি কেৱল 126টাতে সীমাবদ্ধ নাছিলে সেই প্ৰতীকীৰ সংখ্যা আছিলে 250টা অধিক আমি যিমান দূৰলৈকে জানিব পাৰিছোঁ তথ্য আহিছে তাৰ সেই সংখ্যা আছিলে 260টা ইয়াৰ সমান্তৰালভাৱে সেই প্ৰতীকীসমূহ কোনো ধৰণৰ ৰূপৰ নাছিলে ৰূপৰ দৰে এক উজ্জ্বল বিশেষ ধাতুৰ দ্বাৰাহে প্ৰস্তুত কৰা সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা আছিলে গতিকে সম্পূৰ্ণ ৰূপৰ কেতিয়াও নাছিলে আৰু একোটা ৰূপৰ প্ৰতীকী আপোনাৰ অৰ্থাৎ প্ৰস্তুত কৰোঁতে প্ৰায় 7,80,000 টকা খৰচ হৈছিল একোজন বিধায়কৰ নামত যিটো সময়ৰ ৰূপৰ 1 কেজি মূল্য আমি যদি সাধাৰণভাৱে আমি ধৰিবলৈ যাওঁ সেইটো সময়ত প্ৰায় 2,60,000 টকা আছিলে 1 কেজি ৰূপত আজি 1 কেজি ৰূপত আপোনাৰ 2,80,000 পৰা 2,90,000 টকা পৰ্যন্ত হৈ আছে সেই যোৱা ফেব্ৰুৱাৰী মাহত 1 কেজি ৰূপৰ দাম আছিলে 2,60,000 টকা মিনিমাম আৰু অৰ্থাৎ 3 কেজি ৰূপৰ দাম আহিলে আপোনাৰ 7,80,000 সেই হিচাপে যদি আপুনি 126 জন বিধায়কক 7,80,000 টকাকৈ আপুনি যোগ কৰিব যায় তেতিয়াহ'লে হ'ব প্ৰায় 9,82,80,000 টকা আৰু অতিৰিক্তভাৱে যি 134টা আপোনাৰ ৰূপৰ প্ৰতীকী আৰ্হি নিৰ্মাণ কৰা হ'ল অসম বিধানসভাৰ সেইকেইটাত খৰচ হ'ল আপোনাৰ 10,45,20,000 টকা অৰ্থাৎ আমাৰ ৰাজকোষৰ পৰা ধন আমাৰ জনতাৰ ধন খৰচ কৰা হ'ল 20,28,00,000 লগত অতিৰিক্তভাৱে GST-খনি আছেই আৰু ইয়াৰ সমান্তৰালভাৱে অকল এই প্ৰতীকী সেইটোতো খৰচেই কিন্তু তাৰ পাছত আকৌ সেইটো মানে আসল নহয় বুলি ওলাইছে এতিয়া আসল নহয় গতিকে পৰীক্ষা কৰক অলৰেডি বিধানসভা ছেক্ৰেটাৰীজনক আপুনি যোগাযোগ কৰক আৰু ইমানখিনি আপোনাৰ ইমানখিনি মই প্ৰত্যাহ্বান সহকাৰে জনাইছোঁ এই প্ৰতীকীসমূহ যেতিয়া প্ৰদান কৰা হৈছিলে তাৰ পূৰ্বে এটা টেণ্ডাৰ প্ৰক্ৰিয়া কৰিবলগীয়া হয় কাৰণ কোনো এটা সামগ্ৰী আমি যেতিয়া ডিষ্ট্ৰিবিউট কৰোঁ গতিকে এটা ছিষ্টেমৰ মাজত টেণ্ডাৰ কৰিবলগীয়া হয় কিন্তু সেই সামগ্ৰী আমি বিতৰণ কৰাৰ পূৰ্বে কোনো ধৰণৰ টেণ্ডাৰ কৰা নাছিলে সামগ্ৰীসমূহ বিতৰণ কৰাৰ পিছতহে অৰ্থাৎ বিশ্বজিৎ দৈমাৰী কাৰ্যকাল অন্ত পৰা কিছুদিন পূৰ্বে
এই বস্তুবোৰ এখন নিৰ্দিষ্ট সমিতি গঠন কৰি এক্সপাৰ্ট কমিটি গঠন কৰি তাৰ মূল্যবেদন প্ৰক্ৰিয়া চিষ্টেম কৰিছিলে আৰু যাৰ কাৰণে সৌমেন বৰুৱা নামৰ যিজন OSD আছিলে সেইজনে দুলাল পেগুক চেম্বাৰত গৈ পিনি দম দিবলগীয়া এটা পৰিৱেশ আহি পৰিছিলে গতিকে এইখনে আপোনালোকে অনুসন্ধান কৰক মই সময়ত প্ৰমাণ দিম আপোনালোকে সংবাদ আপুনি ক'লে কৌশিক হাজৰিকা আপুনি শুনি আছে 260টা যে প্ৰতীক আনিছিলে অসম বিধানসভাৰ 126 জন MLA দিলে বাকীখিনি কাৰ ঘৈণীয়েকক দিছিলে সেইটো হিচাপ পালে নেকি আপুনি না বাকীজনে কাৰ ঘৈণীয়েকক দিছে সেইটো আপোনালোকে তদন্ত কৰক আমিও কৰি আছো গতিকে আমি আমাৰ হাতত বৰ্তমান যিখনি আহিছে এটা কাৰোবাৰ পত্নীক দিছে না কাৰোবাৰ খুলখালীয়েকক দিছে না কাৰোবাৰ ভাগিনীয়েকক দিছে সেইটো মোৰ বিচাৰ্য বিষয় নহয় গতিকে আমাক ৰিজাল্টটো লাগে সেই বাকী 134টা কাক দিয়া হৈছিলে কাৰোবাক ঘৈণীয়েকক দিলেও কিন্তু যোগ্য যদি কাৰোবাক ঘৈণীয়েকজন কাৰোবাক ঘৈণীয়েকৰ যোগ্য ব্যক্তিজনে পাওক আমাক নহয় প্ৰথম কথা হ'লে যদি বিধায়কৰ কাৰণে সেইটো হয় 126 জনৰ ওপৰত যাব নোৱাৰিব নহয় নোৱাৰে গতিকে তেওঁলোক কেনেকৈ সেইটো অসম বিধানসভাৰ গতিকে ইয়াৰ কাৰণে উচিত তদন্ত কৰিব লাগিব ইয়াৰ কাৰণে উচিত তদন্ত কৰিব লাগিব তদন্ত কোনে কৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে কৰিব তদন্ত কোনে কৰিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে কৰিব সেইখনে কোনো কংগ্ৰেছে তদন্ত নকৰে কংগ্ৰেছ চৰকাৰ নাই কংগ্ৰেছে তদন্ত নকৰে ৰাইজৰ দলে নকৰে গতিকে তদন্ত কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে তদন্ত কৰিব কুক CM ভিজিলেন্সে তদন্ত কৰিব ঠিক আছে ইমদাদ হুছেইন মই আহি আছো ইমান বিস্ফোৰক অভিযোগ আহিছে আসলতে আমি কংগ্ৰেছ দলে যদি বাৰে বাৰে এইবিলাক কথা ক'ব যাওঁ তেতিয়া ৰাজনীতি কৰা বুলি কয় সেইবাবে প্ৰথম অৱস্থাৰ পৰা মোৰ প্ৰশ্ন কংগ্ৰেছলৈও আছে যে নিৰ্বাচনত আপোনালোকে ইমান ইস্যুহীন হৈ থাকিলে এই বিষয়বিলাক আপোনালোকে উত্থাপন কৰিব পাৰিলে হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটোতো কংগ্ৰেছৰ বৰ ডাঙৰ এটা ব্লাণ্ডাৰ হৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সকলো কথা গম পাই অসমত যেতিয়া আমাৰ পবিত্ৰ বিধানসভাত এই কেলেংকাৰী বিষয়ে গম পায় কেলেংকাৰী হয় তেতিয়া অসমৰ প্ৰতিটো বিভাগত যে বেয়াকম কেলেংকাৰী হৈ আছে সেই কথা কংগ্ৰেছ পাৰ্টিয়ে কৈ আছিলোঁ কিন্তু সেই কথা মানি লোৱা নাছিলে আজি অসমৰ ৰাইজে ইয়াত থকা আমাৰ শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকলে যি অভিযোগ আনিছে এই অভিযোগৰ পুংখানুপুংখ তদন্ত হ'ব লাগিব আৰু বাৰে বাৰে বিজেপি দলৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে স্পীকাৰ ডাঙৰীয়াই এইবিলাক কথা গম নাপায় বা তেওঁ অবিহনে তেওঁ এইবিলাক গম নাপায় PW ডিপাৰ্টমেণ্টে কয় তেখেতলৈ স্পষ্ট প্ৰশ্ন যেতিয়া মাৰ্চ মাহত 200 সচিবজনে সোণালী আখৰেৰে যদি লিখি দিয়ে স্পীকাৰে অনুমতি নিদিলে সেইটো কেতিয়াও এপ্ৰুভেল নহয় গতিকে স্পীকাৰ সম্পূৰ্ণ জানে কথা হয় এটা কথা স্পীকাৰ জনাৰ পিছতহে গোটেই ঘটনাটো আৰম্ভ হয় এটা কথা স্পষ্টকৈ বিজেপি দলৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে উত্তৰ দিব লাগিব যে যোৱা যি মাৰ্চ মাহত 200 কোটি টকা যেতিয়া ৰিলিজ কৰি দিছিলে সেই 200 কোটি টকাৰ পোৱাৰ পিছত সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আৰু তেখেতৰ OSDয়ে মিলি কিছুমান তেওঁলোকে ভুৱা ৱৰ্ক অৰ্ডাৰ কৰিছিলে আপুনি এটা কথা উত্তৰ দিব লাগিব যে আজি হেৰি নোভা কম্পিউটিং ৰেড বি সুন্দৰম নাথ মিশ্ৰ KM এছ'চিয়েট এইবিলাক প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ সন্মানীয় অধ্যক্ষগৰাকী আৰু OSDয়ে এই সমগ্ৰ ধন প্ৰক্ৰিয়া তেওঁলোকে কিছুমান পকেট কিছুমান তেওঁলোকে গোপনভাৱে তেওঁলোকে বিতৰণ কৰিছিলে আচলতে সন্মানীয় অধ্যক্ষগৰাকীয়ে যি ধৰণে দুৰ্নীতি কৰিছে মই নাভাবোঁ যে এই দুৰ্নীতিৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো কথা জানি শুনি যদি মুখ্যমন্ত্ৰীয়ে জানে তেতিয়াই কিয় তদন্ত নকৰালে এতিয়া যে তেওঁ কৰাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আসলতে কি কৰে সকলো অসমত যিমান দুৰ্নীতি হৈছে যিমান অনিয়ম হৈছে সকলো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰত্যেকটো নিৰ্বাচন অহাৰ লগে লগে এই আমাৰ যি মূল বিষয়সমূহ সেই মূল বিষয়সমূহৰ পৰা মানুহৰ মন ডাইভাৰ্ট কৰিবৰ বাবে বিভিন্ন সাম্প্ৰদায়িক ৰাজনীতি কৰে বিভিন্ন ধৰণৰ চালে বেৰে দিয়া কিছুমান প্ৰশ্ন কৰি পেলাই অসমৰ যি ৰাজনৈতিক পৰিৱেশ ধুৱলি কৰে গতিকে অসমৰ ৰাইজে বিজেপি দলক পুনৰবাৰ যেনে আস্থাৰ বিশ্বাসত লৈ আশীৰ্বাদ লৈ ভোট দিছে মই আশা কৰিম যে এই মুহূৰ্তত মই বেছিকৈ সমালোচনা কৰিব খোজা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ যি ৰৌবয়ালি ইয়াত যিসকল ব্যক্তি জড়িত আছে সকলোকে গ্ৰেপ্তাৰ কৰক পুংখানুপুংখ তদন্ত প্ৰক্ৰিয়া কৰক তেতিয়া আমি তেওঁলোকক ধন্যবাদ জনাম পলাশ ৰঞ্জন বৰুৱা এতিয়া বহুতে কৈ আছে বা এই ধৰণে উচ্চাৰণ হৈছে যে এই গোটেই বিষয়টো আচলতে
আইনগতটো হয়েই এতিয়া তদন্ত হ'ব নিশ্চয় হ'ব কিন্তু ক'ৰবাত নহয় ক'ৰবাত এওঁলোকেও কৈছে যে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে হৈ আছিল ক'ৰবাত এই বিষয়টো গোটেই পলিটিকেল এই ধৰণৰ এটা আলোচনা চলি আছে মই কিন্তু বৰুৱা সুধি আছে মই কৈছোঁ কিন্তু মুখ্যমন্ত্ৰীৰ জ্ঞাত নহয় মিছা কৰা এছেম্বলি কাৰণে চোৱাও নাই এতিয়া দুৰ্নীতি হয় নে নহয় না জ্ঞাত হ'লে জ্ঞাত নহয় আপোনালোকে নিশ্চয় এইটো কথা ক'ব যে জ্ঞাত হ'লে তেওঁ লগে লগে একশ্যন ল'লে হয় নহয় প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী যদি জ্ঞাত হৈও তেওঁ স্পীকাৰ বা হাৰিয়লে আবণ্টন দিয়া পইচাটোত স্পীকাৰক চেৰাই গৈ নিজৰ দলৰ নিজৰ চৰকাৰটোৱে সেই কামটো ভাৰতবৰ্ষৰ উদাহৰণ নাইও সেই পৰ্যায়লৈ মুখ্যমন্ত্ৰী এজনে যেতিয়ালৈকে অভিযোগ নুঠে সেইটো আহিব বুলি মই বিশ্বাস নকৰোঁ কাইলৈ মুখ্যমন্ত্ৰী চকীখনত যদি ময়ো থাকোঁ মোৰ স্পীকাৰজন মই নেতা হোৱা এছেম্বলিখনৰ বিৰুদ্ধে মই জানিলেও ইচ্ছাকৃতভাৱে সেইটো কাম কোনেও কৰিবলৈ নাযায় কিন্তু এতিয়া যিহেতু অভিযোগ উঠিছে গতিকে তেওঁ যিহেতু দলৰ মানে সদনৰ নেতা এইখন হাউচৰ তেওঁ নেতা গতিকে তাৰ আগৰবাৰো তেওঁ নেতা আছিল গতিকে তেওঁৰ এটা ৰেছপনচিবিলিটিজ আছে দ্বিতীয় কথা হ'ল এই যে আপোনাৰ বিদেশত যোৱা 36 বাৰকৈ কৈছে যে অসম বিধানসভাৰ ইতিহাসত বিশ্বজিৎ দৈমাৰীয়ে একমাত্ৰ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ ইণ্টাৰনেশ্যনেল যিটো কমিটি তাৰ তেওঁ ওৱান অফ দ্য এক্সিকিউটিভ মেম্বাৰ মেবি যাব পাৰে এক্সিকিউটিভ হ'লে কিন্তু বছৰ 5 বছৰত 36 বাৰ গ'লে আপোনাৰ বছৰেকত 7 বাৰকৈ পৰিলে 5-7 গুণ 35 গতিকে 7 বাৰকৈ ইণ্টাৰনেশ্যনেল আপুনি প্ৰতি বছৰে তেওঁলোকৰ এয়াৰ ওলায় সেইখন পৃথিৱীৰ যিকোনো মানুহে চাব পাৰে কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ য'ত অধিৱেশন হয় য'ত তেওঁলোকৰ এক্সিকিউটিভ হয় তাত ডিটেইলছ থাকে গতিকে ক'ত গৈছিল ক'ত নগৈছিলে আৰু সেই 36 বাৰ আছিল নে নাছিল গতিকে এয়াৰ কেইখন যোৱা 5 বছৰ চাই দিলে ওলাই যাব সেইটো কথা আৰু দিয়ক না অসম বিধানসভাৰ ইতিহাসত যেতিয়া তেওঁ ইণ্টাৰনেশ্যনেল কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ যেতিয়া এক্সিকিউটিভ মেম্বাৰ আছিলে আমি অসমীয়া হিচাপে অসমৰ মানুহ হিচাপে আমাৰো গৌৰৱৰ বিষয় কিন্তু এতিয়া আমাৰ বিড়ম্বনাটো হৈছে যে গণতন্ত্ৰৰ মন্দিৰ ৰাজ্যখনৰ মন্দিৰটোক লৈ আমি আলোচনা কৰিলোঁ এতিয়া উইপোকে 3 কোটি 85 লাখ টকা উইপোক মাৰোঁতে খালে কিন্তু উইপোক আচলতে এইকেইটা আহে উইপোকে কাঠ খোৱা উইপোক নহয় গোটেই বিধানসভাখনকে খোৱা উইপোক আচলতে এইকেইটাহে এতিয়া তদন্ত আওতালৈ আনি এই উইপোককেইটা কেনেকৈ নিৰ্মূল কৰিব লাগে সেইটো দৰৱটো ঠিক কৰাটোহে এতিয়া অভিজিৎ শৰ্মাৰ এটা দায়িত্ব কৌশিক হাজৰিকাৰ এটা দায়িত্ব ঠিকেই গতিকে এই বিষয়বিলাক তদন্তটো কৰি থাকিব তদন্ত হ'ব ৰাজ্য চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে যেনেকৈ নিৰ্দেশ দিছে তেনেকৈ তদন্ত হ'ব বা অধ্যক্ষগৰাকীয়ে যেনেধৰণে কমিটিখন ফৰ্ম কৰিম বুলি কৈছে গতিকে সেই ধৰণে তদন্ত হ'ব তাৰ বাহিৰেও কিন্তু এই বিষয়সমূহ চালি জাৰি চাই থাকিব লাগিব লাগে সেয়া RTI জৰিয়তেই হওক বা পলাশৰঞ্জন বৰুৱা ডাঙৰীয়াহঁতৰ দৰে মানুহেই হওক বা আমি নিজাববীয়াকৈ গোটেই বিষয়টো আৰু কিমান ভিতৰলৈ আছে আচলতে শিপাই সেইটো চাব লাগিব এটা কথা চাওক এই 90 বছৰ ইতিহাসত এতিয়া 90 বছৰত ভৰি দিলে যোৱা 7 এপ্ৰিলৰ পিছত আমাৰ বিধানসভা এনেকুৱা ঘটনা আমি গণেশ কুটুমৰ কাৰ্যকালটোত কিছু এনেকুৱা ঘটনা ঘটিছিল সংবাদ মাধ্যমত যথেষ্ট সৰব হৈছিল সেই সময়ত আৰু দ্বিতীয় কথা হ'ল মাজে মাজে আমি RS গান্ধী আৰু কিবা পাঞ্জাবী এটা কথা মাজে বিধানসভাত মানে এইবিলাক কৰে এই ভঙাকে ভাঙে নতুন বনাই ভাঙে কিবা কৰে এনেকুৱা ঘটনা আগত ঘটিছিল সেই RS গান্ধী আৰু মই পাঞ্জাবীটোৰ নাম পাহৰি গৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত এই এপইণ্টমেণ্টটো যিটো কৌশিক হাজৰিকাই কৈছে সেইটো এতিয়া নহয় একেবাৰে অতীজৰ পৰা মানে আপুনি চাব মানে পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ পৰাই স্পীকাৰবিলাকে এনেকৈ দুই এজন দি আহে আৰু সেইকাৰণে এতিয়া অসম বিধানসভাত এনেকুৱা এগাল অদক্ষ মানুহ সোমাই পৰিছে য'ত নেকি RTI মাৰিলে উত্তৰ আহে বোলে বিধানসভা একাডেমিকেলি তেওঁলোকৰ চাব দেই কমিশ্যনক লৈ ঠিক আছে সিহঁতৰ মাথাত চব দিমাগ ঠিক আছে একেবাৰে কি চেৰাউগি বুলি কয় চিয়ে মানে কমিশ্যনৰ অংক হিচাপ কৰিবলৈ এক্সট্ৰাকৈ চিয়েও আনি লৈছিলে কিন্তু এতিয়া তেওঁলোকৰ একাডেমিকেলি চাব এজন সাংবাদিক জ্যেষ্ঠ সাংবাদিক শৰৎ নেওগে এটা RTI কৰিলে অসম বিধানসভালৈ বোলে বিষ্ণু ৰাভাৰ আপোনাৰ মৃত্যুৰ সময়ত শোক প্ৰস্তাৱ অসম বিধানসভাত লৈছিলে নে নাই লোৱা তেওঁলোকে উত্তৰ দিলে নাই লোৱা হা তাৰপিছত মইতো চালোঁ এইটোতো ভয়ানক কথা তেওঁতো প্ৰতিদিনত এটা হেৰি লিখি দিলে প্ৰবন্ধ লিখি দিলে মই ইলিয়ন ইউনিভাৰ্চিটিত অসম বিধানসভাৰ 67 চনলৈকে প্ৰচিডিং আছে মই চাৰ্চ কৰি চালোঁ যে ইলিয়ন ইউনিভাৰ্চিটিৰ ডেট হেৰি ওলাই গ'ল পদ্মধৰ চলিহা আৰু আপোনাৰ বিষ্ণু ৰাভা একেদিনাই শোক প্ৰস্তাৱ বিমল প্ৰসাদ চলিহাই আনিছে গতিকে একাডেমিকেলি তেনেকুৱা আপুনি এইবাৰ চাওকচোন অসম বিধানসভাৰ মুখ্যমন্ত্ৰীয়ে স্পীকাৰক আদৰণি ভাষণটোত কিমান ব্লাণ্ডাৰ ক'লে যে
ৰঞ্জিত দাস দ্বিতীয়বাৰৰ কাৰণে হোৱা একমাত্ৰ মানুহ কিন্তু সেইটো মুখ্যমন্ত্ৰীৰ গাত দুখ নেকি এই ৰিপৰ্টটো ক'ৰ পৰা গৈছে দুলাল পেগু টেবুলৰ পৰা গৈছে তাৰমানে দুলাল পেগুৱে এইটো কথা নাজানে যিখন বিধানসভাৰ সচিব হৈ আছে তেওঁৰ সেইখন বিধানসভাত এজন মানুহ ইতিহাস দুবাৰকে হোৱা মানুহৰ নাম নাজানে তাৰমানে ৰঞ্জিত দাস তেতিয়াহ'লে আপুনি মহেন্দ্ৰ মোহন চৌধুৰী আৰু শেখ চান্দ মহম্মদক আপুনি আপোনাৰ হেৰি কৰিলে না অপমানিত হৈছে নাই সেই দুজন মানুহ আৰু এনেকুৱা উদাহৰণ মই ঢেৰ ক'ব পাৰিম এতিয়া আপুনি তেওঁলোকৰ যদি ৱেবছাইটটো চাই ৰ'ব 1 মিনিট ৱেবছাইটটো যদি চাই তেওঁলোকৰ ইমানবোৰ ডাটা ভুল আছে ডাটা ভুল আছে নতুন প্ৰজন্ম হয়তো পাৰিব আজিলৈকে অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী হোৱা তাৰিখটো অসম বিধানসভাত ভুল আছে আৰু সেই ভুলটোকে আজিলৈকে চবে ৰিচাৰ্চত ক'ৰবাত কিতাপত চব লিখা আছে আজি গেজেট নটিফিকেশ্যন আৰু আপোনাৰ ৰাজভৱনৰ আপোনাৰ হেৰিৰ লগত নিমিলে বিষয়া কৰ্মচাৰী আছে সাধাৰণতে আণ্ডাৰ ছেক্ৰেটৰীৰ পৰা ছেক্ৰেটৰী পৰ্যন্ত যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ একেবাৰে কমকৈও আইনী ডিগ্ৰী অৰ্থাৎ LLB ডিগ্ৰীটো থাকিব কিন্তু অসম বিধানসভাত বৰ্তমান আইনী ডিগ্ৰী নোহোৱা আণ্ডাৰ ছেক্ৰেটৰী জইণ্ট ছেক্ৰেটৰীও আছে গতিকে ভুল হোৱা সৰু হোৱা কৰ্মচাৰীসকলে ভুল হোৱাটো স্বাভাৱিক গতিকে মানুহৰ মনত সেইকাৰণে মানুহৰ মনত প্ৰশ্ন ক্ষোভ হতাশা মই এটা বিৰতি লৈছোঁ তাৰপিছত অনুষ্ঠানৰ শেষ লাইনত আছে যদি জানি লওঁ কাৰ ৰান্ধনি আছিলে কোনজন MLA বিধানসভা সচিবজনক আমাৰ ইয়াত আছে নেকি নাই অভিজিত শৰ্মা নাই তেখেতৰ ডিছকানেক্ট হৈছে ঠিক আছে মই এটা বিৰতি লৈছোঁ পুনৰ উভতি আহিম অনুষ্ঠানটো শেষ কৰিম বৰ সময় বেছি হাতত নাই নৱদা মই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া ইমানখিনি কথা বতৰা ওলোৱাৰ পাছত ইয়াৰ পাছৰ পদক্ষেপ ৰাজ্য চৰকাৰ হওক বা অধ্যক্ষৰ হওক কেনেকুৱা হোৱাটো উচিত বুলি আপুনি ভাবে যদিহে এই বিষয়টোৰ মানে উৰটো ওলাব লাগে প্ৰথমতে হ'ল মানে অপজিশ্যন হেজ লছ দ্য অপৰচুনিটি এই কথাখিনি যদি ইলেকশ্যনত ক'লে হয় বা তেওঁলোকে যদি গম পালে হয় এটা ইলেকশ্যন ইছ্যুৱে হ'ল বিৰোধীৰ কাৰণে তেওঁলোকে দাই মিছ দ্য অপৰচুনিটি কিন্তু যি নহওক মানে তেওঁলোকে অপৰচুনিটি মিছ কৰিলে এতিয়া তেওঁলোকৰ সেইটো অপৰচুনিটি আছে অপজিশ্যনে এতিয়াও যদি লগ লাগে এতিয়া যদি এটা পাব্লিক যদি এটা আপৰাইজিং এটা সৃষ্টি যদি কৰিব পৰা হয়তো অনুমোদন হ'ব ভাল হ'ব এছেম্বলিৰ ভিতৰতো হ'ব বিচাৰি বাহিৰতো হ'ব সেইটো কৰক আৰু লগতে আমাৰো দুৰ্ভাগ্য আমাৰো এখন প্ৰেছ কমিটি আছে এছেম্বলিৰ ভিতৰত তেওঁলোকৰ ইয়াৰ লগত মিলি ভগত আছিল নেকি সেইটো হ'ল প্ৰশ্ন দে হেভ অলছ' মিছ দ্য নিউজ যদিও কিছুমানকে ৰিপৰ্ট কৰিছে কিন্তু মষ্টলি এই কমিটিখনে নিজৰ সুবিধাৰ কাৰণে ব্যস্ত হৈছিলে এইটো কোনো ব্যক্তিগত আক্ৰমণ কৰাৰ কথা নহয় উই হেভ অলছ' ক্লিন আপ আৱাৰ অউন চিষ্টেম ঠিক আছে মানস সৰণীয়া 30 ছেকেণ্ড সময় দিব পাৰিম প্ৰত্যেকটো নুক এণ্ড কৰ্ণাৰ চুই আহিবনে এই তদন্তই নে আকৌ এবাৰ সেই পুনৰাবৃত্তি হ'ব আগৰ কথা নহয় এইটো ধৰক আপোনালোকে যেনেকৈ কৈছে মইতো ইমান এই সম্পৰ্কে যিখিনি তথ্য পাইছোঁ মোৰ বোধহয় ইমানখিনিতো হোৱা নাই যিখিনি কৈছে কিন্তু একেবাৰে নোহোৱাও নহয় ক'ৰবাত কিবাটো ঘটিছে গোটেই মিছাও নহয় কিন্তু এটা তদন্ত হ'ব আৰু বিজেপি চৰকাৰৰ আগতে আমি যিহেতু দুৰ্নীতি সহনশীলতা আছে যি হৈছে ৰাজ্য চৰকাৰৰ কৰিব তদন্ত হ'ব অজ্ঞাতে হৈছে তদন্ত নাই জ্ঞাতত নহয়তো অজ্ঞাতে হৈছে জ্ঞাত হ'লেতো এইটো নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী আপোনালোকে কৈ আহিছে যে তেওঁ কেতিয়াও সহ্য নকৰে এই ধৰণৰ হেৰিবোৰ নিশ্চয় ইয়াৰ আগতো হেৰিহেঁতেন গতিকে সেইকাৰণে এইটো সঠিক তদন্ত হ'ব আপোনালোকে ধৈৰ্য ধৰক আৰু এইটোক ইমানখিনি ইছ্যুলৈকে দিব নালাগে যে সদন অপবিত্ৰ হৈছে যজ্ঞ কৰিব লাগে এইটো কথা নহয় তাত যদি কিবা অন্য ধৰণৰ দুৰ্ঘটনা ঘটিলেন এতিয়া কৰাপশ্যন হোৱা বুলি কৰাপশ্যন হোৱাৰ লগত কৰাপ্টেড অফিচাৰবোৰ ৰেছপনচিবল তাৰ কাৰণে এছেম্বলি হাউচটো হেৰি নহয় ৰেছপনচিবল নহয় কৌশিক হাজৰিকা 30 ছেকেণ্ড গতিকে মই এইটোৱে ক'ম ৰাইজে এইটো বিচাৰ হ'ব আপোনালোকে ইয়াৰ ঠিক আছে বিচাৰ পাব আমাৰ এই বিচাৰৰ কাৰণে কিছু ৱেইট কৰিব লাগিব অধ্যক্ষ আছে ৰঞ্জিত দাস ডাঙৰীয়া গতিকে ৰঞ্জিত দাস ডাঙৰীয়া আৰম্ভণিৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰি আহিছে গতিকে ৰঞ্জিত দাস ডাঙৰীয়াক আমি সম্পূৰ্ণ তালিকাখন অৰ্পণ কৰিম গতিকে তেওঁৰ পৰা আমি এটাই আশা কৰিম এই নিযুক্তি প্ৰক্ৰিয়াত যিসকল ব্যক্তি আছিলে সেই সকলো ব্যক্তিকে তদন্তৰ আওতালৈ আনি পিনি যি ধৰণৰ আইনী শাস্তি দিবলগীয়া আছে গতিকে শাস্তি দিয়ক আৰু এই প্ৰক্ৰিয়াটোত কি ধৰণে ঘটিছিলে সেইবোৰ সকলো ৰাজহুৱা কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো এটা ঘটনা সংঘটিত নহয় অসম বিধানসভাত তাৰ কাৰণে এক আইন আনিব লাগে গতিকে এইখনিয়ে মই আজি আপোনাৰ জৰিয়তে ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ 30 ছেকেণ্ড বিগত সময়ত দেখিছিলে অসম বিধানসভা অধ্যক্ষগৰাকীয়ে সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতে নিৰপেক্ষ ভূমিকা লোৱা নাই গতিকে আমাৰ জনগণৰ আস্থাৰ প্ৰতীক গণতন্ত্ৰৰ আমাৰ পবিত্ৰ মন্দিৰ এই মন্দিৰত যিগৰাকী অধ্যক্ষ বৰ্তমান আছে আমি আহ্বান জনাম বিগত সময়ত যিটো আপোনালোকৰ অধ্যক্ষগৰাকীয়ে নিৰপেক্ষ ভূমিকা লোৱা নাই আশা কৰিম এইবাৰ অধ্যক্ষগৰাকীয়ে কুটিল ৰাজনীতিৰ পৰা দূৰত থাকি বিধায়কসকলৰ মাজত যাতে তেওঁলোকে নিৰপেক্ষ ভূমিকা লয় সেয়া আমাৰ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ